Hello dear students, কি খবৰ সকলোৰে? আশা কৰো সকলো ভালে আছে। মই সকলোকে পুনৰবাৰ এই চেনেললৈ স্বাগতম জনাইছো। আজি আমি এইটো ক্লাছত এটা চলকযুক্ত ৰৈখিক সমীকৰণ আৰু ইউক্লিডৰ যিটো জ্যামিতিক পৰিচয়ৰ এটা ওৱান শ্বট ৰিভিজন লৈ আহিছো, যাতে এই টপিকৰ এই দুটা চেপ্টাৰৰ লগত জড়িত প্ৰত্যেকটো টপিকৰ যিসমূহ আমি ডিসকাশন আমাৰ চলিছিলে সেইসমূহ যাতে ক্লিয়াৰ হৈ যায়। এইটো এটা ওৱান শ্বট ৰিভিজন হ'ব আৰু আশা কৰো যে সকলোৰে প্ৰিপাৰেচন ভাল চলি আছে আৰু আমাৰ মেথছৰ পৰীক্ষা একেবাৰে কাষ চাপিছে, গতিকে সকলোকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছো। লগতে এই দুইটা চেপ্টাৰৰ লগত জড়িত যিসমূহ ইম্পৰ্টেন্ট টপিক হয় আমি পুনৰবাৰ এতিয়া ডিসকাস কৰিবলৈ আৰম্ভ কৰিছো। গতিকে এটা চলকযুক্ত ৰৈখিক সমীকৰণ নামটো দেখাৰ লগে লগে বহুতৰ ভয় লাগি যায় যে ইমান ডাঙৰ নাম হয়, কিবা ভিতৰত আছে, হয় নে? আমি কি কৰো, প্ৰথমে নামটো ভাঙি পেলাও। কি হয়, দুটা চলকযুক্ত ৰৈখিক সমীকৰণ ভাঙি কি কৰিলো, দুটা চলক আৰু ৰৈখিক সমীকৰণ দুইটা যদি আমি মিনিংটো বা অৰ্থটো বুজি পাই যাওঁ, এই নামৰ লগত জড়িত বা এই চেপ্টাৰৰ লগত জড়িত প্ৰত্যেকটো কনসেপ্ট আমাৰ বাবে কি হৈ যাব, সুবিধাজনক বা সহজ হৈ পৰিব। এটা দুটা চলক, চলক মানে কি আমি ক্লাছ 8ত পাই আহিছো, বা চলক আৰু ধ্ৰুৱক দুইটাৰে কনসেপ্ট আমি ক্লাছ 8ত পাইছিলো। এতিয়া ধ্ৰুৱক মানে কনস্ট্যান্ট, চলক মানে ভেৰিয়েবল বা যাৰ মানসমূহ সলনি হৈ থাকিব পাৰে। এতিয়া ধৰা হল চলক মই x আৰু y বুলি ধৰি লৈছো, দুটা চলক উদাহৰণ স্বৰূপে। পুনৰবাৰ ৰৈখিক সমীকৰণ মানে কি, এবাৰ ৰৈখিক সমীকৰণ মানে কি, ইয়াৰ আগৰ যেটো আমাৰ ক্লাছ আছিল তাতে মই পঢ়িছিলো যে মাত্ৰা ভিত্তিত যেতিয়া আমি বহুপদসমূহ বিভাজন কৰো, যেতিয়া মাত্ৰা 1 হয় সেইসমূহ বহুপদক কি বুলি কোৱা হয়, ৰৈখিক সমীকৰণ। যাতে লিখা আছে যে এক মাত্ৰাৰ বহুপদক কি বুলি কোৱা হয়, ৰৈখিক সমীকৰণ। যদি দুই মাত্ৰা হয় তেতিয়া দ্বিঘাত, যদি মাত্ৰা 3 হয় তেতিয়াহলে কি হ'ব, ত্ৰিঘাত সমীকৰণ। এতিয়া আমাক কৈছে এটা চলকযুক্ত ৰৈখিক সমীকৰণ, এই দুইটা শব্দৰ অৰ্থটো মই কি কৰিছো, যোগ কৰি দিছো। অৰ্থাৎ এনেকুৱা এটা সমীকৰণ যত কি আছে, দুটা চলক আছে, অৰ্থাৎ দুটা ভেৰিয়েবল আছে, আৰু সেই সমীকৰণটোত তেওঁলোকৰ মাত্ৰা কিমান, 1। যদি এই সমীকৰণটোৰ মাত্ৰা 2 হলহেঁতেন আমি কি কলোহেঁতেন, দুটা চলকযুক্ত দ্বিঘাত সমীকৰণ। যদি 3 মাত্ৰা হলহেঁতেন তেনেহলে ত্ৰিঘাত সমীকৰণ। যদি এটা চলক থাকিলেহেঁতেন এটা চলকযুক্ত ৰৈখিক সমীকৰণ। সেই হিচাপত নাম আমি যে নামটো সলনি কৰো, সেই নাম সাপেক্ষে তাৰ যিটো ডেফিনেশ্যন, যিটো সংজ্ঞা, সেইটো সলনি হৈ যাব। এতিয়া এইখিনি আমি বুজি পালো যে দুটা চলক মানে কি বা ৰৈখিক সমীকৰণ মানে কি। ইয়াতে মই কি লৈছো, x y, ইয়াতে মই লৈছো x y। এতিয়া মই x আৰু y টো যোগ কৰিছো, ঠিক আছে। x ৰ আগত কিবা এটা পূৰণ হৈ আছে, y ৰ আগতো কিবা এটা পূৰণ হৈ আছে। যদি মই অকল x আৰু y বুলি লিখো, ইয়াতে কি পূৰণ হৈ আছে, 1। যদি মই 2x plus 2y লিখো, কি পূৰণ হৈ থাকিব, 2। অৰ্থাৎ এইটো যিকোনো এটা সংখ্যা হ'ব পাৰে, হয় নে নহয় বাৰু? x আৰু y ৰ আগত যিটো সংখ্যা পূৰণ হৈ আছে, এইটো যিকোনো সংখ্যা হ'ব পাৰে। মই ধৰি ললো x ৰ আগত a এটা পূৰণ হৈ আছে, y ৰ আগত b পূৰণ হৈছে, আৰু এই a আৰু b যিকোনো সংখ্যা হ'ব পাৰে। এতিয়া প্লাস এটা সংখ্যা যদি এটা থাকে x plus y plus 3, বা যদি একো নাথাকে আমি কি বুলি ক'ব পাৰিম, x plus y plus 0। গতিকে কি আন এটা যিকোনো ধ্ৰুৱক থাকিব পাৰে, 0 হ'ব পাৰে। যদি একো নাথাকে, যদি মই অকল x plus y বুলি লিখো, অৰ্থাৎ কি তেতিয়াতো প্লাস 0 এটা আছে, ঠিক আছে। যদি মই প্লাস 1 বুলি লিখো তেতিয়া এটা সংখ্যা থাকিব। অৰ্থাৎ আমি ax plus by যিকোনো যিটো সংখ্যা হ'ব পাৰে তাক আমি c বুলি ধৰিলো, তাৰে যোগফলটো কিমান, 0 বুলি আমি ধৰিলো। এই গোটেই ইকুৱেশ্যনটোৰ মানটো 0। আৰু এইটোৱে হল আমাৰ যি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ তাৰে ষ্টেণ্ডাৰ্ড ফৰ্মুলা। সকলোৰে এই ফৰ্মুলাটো মনত ৰাখিব টান হয়, কিন্তু একেবাৰে সহজ। আমি কি মনত ৰাখিম, ax plus by plus c is equals to 0। এটা মই ডেফিনেশ্যনটো দি দিছো যে এটা সমীকৰণৰ যদি ax plus by plus c are হিট প্ৰকাশ কৰিব পাৰি, য'ত a b আৰু c বাস্তৱ সংখ্যা আৰু a b দুইটাই শূন্য নহয়। কিয় শূন্য নহয়, কাৰণ a বা b ৰ যিকোনো এটা সংখ্যা যদি শূন্য হৈ যায় তেতিয়াহ'লে ইয়াৰে এটা চলক নোহোৱা হৈ যাব। ax plus by আছে, যদি a বা b ৰ যিকোনো এটা শূন্য হৈ যায়, যদি a টো শূন্য হৈ যায় x into 0 হৈ থাকিব, এইটো এটা চলকযুক্তহে হৈ গ'ল। আমাক কি লাগে, দুটা চলকযুক্ত, গতিকে a আৰু b ৰ মান শূন্য হ'ব নোৱাৰিব। এই ডেফিনেশ্যনতো সেইভাবে লিখা হৈছে যে a আৰু b শূন্য হ'ব নোৱাৰে, অৰ্থাৎ শূন্য নহয়। তেনেহলে তাকে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বোলা হয়। আশা কৰো এই কনসেপ্টটো সকলোৰে ক্লিয়াৰ হৈ গ'ল যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ মানে কি, ৰৈখিক সমীকৰণ মানে কি, দুটা চলক মানে কি, আৰু ৰৈখিক সমীকৰণৰ যিটো ষ্টেণ্ডাৰ্ড ইকুৱেশ্যন ax plus by plus c is equals to 0 কি হয়, আৰু লগতে a b c কি হ'ব, বাস্তৱ সংখ্যা, আৰু a আৰু b কি হ'ব, শূন্য হ'ব নোৱাৰে। আশা কৰো
এই কনসেপ্টটো সকলে বুজি পাইছে যে যত এ বি শূন্য নহয় এতিয়া আমি ইয়াৰ লগত জড়িত কেইটামান প্ৰশ্ন চাওঁ যাতে ইয়াৰ লগত জড়িত যিটো কনসেপ্ট সকলোৰে আৰু ক্লিয়াৰ হৈ যায় এটা কোৱেশ্চন দিয়া আছে তলৰ প্ৰতিটো সমীকৰণ ax + by + c যিটো আমাৰ ষ্টেণ্ডাৰ্ড আৰ্হিত দিয়া হৈছিলে সেই আৰ্হিত লিখা আৰু প্ৰতি ক্ষেত্ৰতে a b আৰু c মানসমূহ উল্লেখ কৰিবলৈ কোৱা হৈছে প্ৰথম ইকুৱেশ্যনটো দিয়া আছে 2x + 3y = 4.37 আমি 4.37 টো সমান চিনৰ যদি বাওফালে লৈ আহো এফালে কি হৈছে প্লাস আমি জানো যদি সেই সংখ্যাটো হু বাওফালে লৈ আহো কি হৈ যাব হেতু মাইনাস অৰ্থাৎ 2x + 3y + 4.37 আছে বাওফালে লৈ আহিলে কি হ'ব হেতু -4.37 = 0 0 কেলে হল কাৰণ সোঁফালে একো বাকি নাথাকিল যিটো সংখ্যা আছিল আমি বাওফালে লৈ আহিলো এতিয়া এই ইকুৱেশ্যনটো আমাৰ ax + by + c = 0 লগত মিলিছে নে হয় ইয়াতে -4.37 আছে তাত +c আছে কিন্তু c ৰ মানটো কি হ'ব ইয়াতে -4.37 কিয় প্লাস আমি যদি ব্ৰেকেটৰ ভিতৰত 4.37 লিখো প্লাস মাইনাস হলে কি হ'ব আলটিমেটলি আমি কি পাম -4.37 গটিকে আমি কব পাৰো যে ইয়াতে ax + by + c সেই হিচাপতে সংখ্যাটো আছে যত a ৰ মান কি হ'ব 2 b ৰ মান কি হ'ব 3 আৰু c ৰ মান কি হ'ব 4.37 মই স্ট্যান্ডার্ড ইকুয়েশনটো এটা সৰুকে লিখি দিছো যে কাৰো কনফিউজন নহয় ax + by + c প্লাসৰ জায়গাত এতে কি আছে মাইনাস আছে কিন্তু হেতু ললে কোনো কনফিউজন নহয় প্লাসে মাইনাসে আমি আলটিমেটলি মাইনাসে পাও সেইবাবে আমি ডাইৰেক্টলি কব পাৰো c ৰ মান কিমান হ'ব -4.37 নেক্সট প্ৰশ্নটো দিয়া আছে 4 = 5x - 3y সেম কোৱেশ্চন আগৰটো দৰে হয় ইয়াতে আমি কি কৰিম 5x - 3y = 4 দিয়া আছিল 4 টো আমি সমান চিনৰ এইফালে লৈ যাম অৰ্থাৎ আমি লিখিব পাৰিম -4 = 0 আমাৰ স্ট্যান্ডার্ড ইকুৱেশ্যনটো কি আছিল পুনৰবাৰ ax + by + c = 0 অৰ্থাৎ a মানে আমি কিমান পালো a ৰ জায়গাত 5 আছে ইকুৱেশ্যনটোত a মানে পালো 5 b কিমান হ'ব b হ'ব -3 আৰু আমি যদি ইকুৱেশ্যন দুটা কম্পেয়াৰ কৰো c ৰ জায়গাত কি আছে ইয়াতে ax + by + c আছে ইয়াতে 5x - 3y -4 আছে অৰ্থাৎ c ৰ মান কাৰ সমান হ'ব -4 ৰ সমান হ'ব -4 একেবাৰে সহজ প্ৰশ্ন আৰু ইয়াৰ পৰা গোটাগুটি প্ৰশ্ন আহা আমি দেখিছো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনটো এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে গতিকে আশা কৰো যে সকলো শিক্ষাৰ্থীয়ে এই ধৰণৰ প্ৰশ্ন প্ৰেক্টিস কৰি যায় যাতে ইয়াত যাতে কোনো ধৰণৰ ভুল হ'ব নোৱাৰে নেক্সট যেটো আমাৰ প্ৰশ্ন দিয়া আছে ইয়াতে কৈছে 2x = y এতিয়া আমি y টো কি কৰিম বাওফালে লৈ আহিম অৰ্থাৎ কি হ'ব 2x - y এতিয়া বহুত এটা কনফিউজন আহিব যে এতে কোনো ধ্ৰুবক নাই ইয়াতেতো একো কনস্ট্যান্ট টার্মে নাই গতিকে c কি হ'ব c একো নহয় মানে কি নাথিং মানে কি 0 অৰ্থাৎ প্লাস আমি কি লিখিম 0 = 0 এতিয়া আমাৰ স্ট্যান্ডার্ড ইকুৱেশ্যন কি আছিল ax + by + c আমি এটা কি কৰিম দুইটা ইকুৱেশ্যন কম্পেয়াৰ কৰিলে কি পাম a ৰ মান কাৰ সমান পাম 2 ৰ সমান পাম b ৰ মান কি পাম পুনৰ -y আছে ওকে y ৰ আগত একো নাই মানে কি 1 এটা পূৰণ হৈ আছে আৰু তাৰ আগত কি চিন আছে মাইনাস গতিকে b ৰ মান কিমান হ'ব -1 অৰ্থাৎ -y যেটো আছে -y আমি কি বুলি লিখিব পাৰো -1 * y গতিকে যেটো by ফৰ্মুলাত আছে আমাৰ b মানে কিমান হ'ব -1 হ'ব b মানে কি হ'ব -1 হ'ব ঠিক আছে গতিকে b মানে কিমান হ'ব -1 again c কিমান হ'ব 0 আশা কৰো এই কনসেপ্টটো সকলোৱে বুজি পাইছে একেবাৰে সহজ কনসেপ্ট আৰু ইয়াৰ পৰা প্ৰশ্ন প্ৰায় আহিব পাৰে গতিকে সকলোৱে যাতে এনেকুৱা ধৰণৰ প্ৰশ্ন প্ৰেক্টিস কৰে নেক্সট আৰু এক ধৰণৰ প্ৰশ্ন মই লৈ আহিছো যে তলৰ প্ৰতিটোকে একোটা দুটা চলকযুক্ত সমীকৰণ হিচাপে আমাক লিখিবলৈ দিয়া হৈছে এতিয়া ইয়াতে x = -5 আছে এতিয়া আমাক কোৱা হৈছে দুটা চলকযুক্ত কিবা কৈ হলেও লিখিব দিয়া হৈছে কিন্তু আমাৰ প্ৰথম ইকুৱেশ্যনটো কি আছে x = -5
ইয়াতে কি দিয়া হৈছে অনলি এটা চলক দিছে কি x মই যদি x প্লাস y ইকুৱেল টু -5 লিখো এইটো আৰু এইটো সমান হ'ব জানো নহয় কিয় ওপৰৰ ইকুৱেশ্যনত কি আছে x ইকুৱেল টু -5 তলত মই কি লিখি দিলো x প্লাস y ইকুৱেল টু -5 এতিয়া এইটো ইকুৱেশ্যনত জানো y আছিল নাছিলে যদি মই এইটো আৰু এই তলৰ ইকুৱেশ্যন একে কৰিব লাগে মই y ৰ আগত এনেকুৱা এটা টাৰ্ম লিখিব লাগিব বা y ৰ আগত এনেকুৱা এটা সংখ্যা লিখিব লাগিব যাৰ ফলাফল y টো নোহোৱা হিচাপে থাকিব ওকে গতিকে যেহেতু মই y টো নিজে বহুৱাই দিছো মই y ৰ আগত কি কৰিম এটা 0 মাল্টিপ্লাই কৰিম কাৰণ 0 into y কৰিলে আলটিমেটলি আমি কি পাম 0 পাম অৰ্থাৎ নাথিং আৰু আমি আলটিমেটলি এইখিনি যদি সলভ কৰো x ইকুৱেল টু -5 পাম কিন্তু যেহেতু আমাক প্ৰশ্নত কোৱা হৈছে আমাক কি কৰিব দুটা চলকযুক্ত সমীকৰণ লিখিব দিছে আমি আনটো চলক আনিবই লাগিব সেইবাবে আমি কি কৰিছো y লিখিছো লগত শূন্যটো মাল্টিপ্লাই কৰি দিছো যাতে শূন্য লগত মাল্টিপ্লাই হৈ সেইটো আলটিমেটলি শূন্যই হৈ যায় আৰু আমি পুনৰ আমাৰ যেটো অৰিজিনাল ইকুৱেশ্যন হয় সেইটোৱে ঘূৰাই পাম এতিয়া x plus 0 into y -5 টো যদি মই বাওফালে লৈ আহো কি হ'ব +5 is equals to 0 আৰু x ৰ আগত কি হৈ আছে 1 এটা মাল্টিপ্লাই হৈ আছে গতিকে এইটো আমাৰ প্ৰথম ইকুৱেশ্যনটোৰ সলিউশন নেক্সট পুনৰ একে ধৰণৰ দিছে এটা y is equal to 2 বুলি কোৱা হৈছে যেহেতু এটা x নাই আগৰবাৰ কি আছিল y নাছিল এবাৰ কি দিয়া হোৱা নাই আমাক x দিয়া হোৱা নাই গতিকে আমি কি কৰিম 0 into x এটা এই ইকুৱেশ্যনটো বহুৱাই দিম কাৰণ কিয় 0 into x কৰিলে আমি কি পাম 0 পাম ঠিক আছে প্লাস 1 into y minus 2 is equals to 0 minus 2 কিয় কৰিছো 2 টো আমি বাওফালে লৈ আহিছো গতিকে এটো হৈ গল আমাৰ কি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ পুনৰ থাৰ্ড কোৱেশ্চনটো কি কৈছে twice x is equals to 3 অৰ্থাৎ twice x পুনৰ এটা কি নাই y নাই গতিকে y লিখি আমি কি মাল্টিপ্লাই কৰিম 0 টা মাল্টিপ্লাই কৰিম গতিকে 0 into y minus 3 is equals to 0 minus 3 টো কৰ পৰা আহিলে সকলোৱে কক যে ফুফালে আছিল হেতু ফুফালৰ পৰা বাওফালে লৈ আহিলো -3 হৈ গল ঠিক আছে এটা c ৰ মান কিমান -3 আশা কৰো এই গোটেইকেইটা ইকুৱেশ্যন সকলোৱে বুজি পাইছে নেক্সট এতিয়া এইটো যেটো টপিক হয় যে এটা ৰৈখিক সমীকৰণৰ সমাধান এই টপিকটো একেবাৰে ইম্পৰ্টেন্ট টপিক কাৰণ ইয়াৰ পৰা বহুত প্ৰশ্ন আহে যে এটা ৰৈখিক সমীকৰণ জোৰ দিব তাৰে আমাৰ সমাধান উলিয়াব দিব পাৰে এতিয়া হে কোৱেশ্চন সমূহ কৰাৰ আগতে আমি বুজি পাব লাগিব যে এটা ৰৈখিক সমীকৰণৰ সমাধান মানে কি ধৰা হল মতে এটা ইকুৱেশ্যন লৈছো twice x plus 3y is equals to 12 এতিয়া এই সমীকৰণটোত দুটা চলক আছে কি আছে x এটা চলক y এটা চলক এতিয়া এই x আৰু y চলকৰ জাগাত আমি যদি দুটা এনেকুৱা এটা সংখ্যা বহুৱাও যি সংখ্যাটোৰ ফলাফল আমি কি পাম সমান চিনৰ ইফালে থকা সংখ্যাটো অৰ্থাৎ 12 পাম তেতিয়া হলে আমি ক'ব পাৰিম যে সেই x আৰু y যিটো মান সেই মানটো কি হ'ব সেই সমীকৰণটোৰ সমাধান অৰ্থাৎ যিটো x আৰু y ৰ মানে সেই সমীকৰণটো সিদ্ধ কৰিব সেই মান কেটাকে কোৱা হয় সেই সমীকৰণটোৰ কি সমাধান বুলি কোৱা হয় অৰ্থাৎ মই যদি এক্সাম্পল হিচাপে কওঁ x plus y x plus y is equals to 2 x plus y মই 2 সমান বুলি কৈছো এটা x আৰু y কি মানৰ বাবে আমি 2 পাম মই যদি x to 1 লও y to 1 লও মই কি পাম x plus y আছে অৰ্থাৎ 1 plus 1 কিয় মই x কো 1 বুলি ধৰিছো y কো 1 বুলি ধৰিছো আৰু 1 plus 1 কৰিলে মই কি পাম 2 পাম অৰ্থাৎ আমাৰ যেটো সমীকৰণ সেই সমীকৰণটো সিদ্ধ হৈছে হলে নহয় বাৰু আমাক সমান চিহ্নৰ সিফালে যেটো মান দি আছে আমি সেই মানটো পাই গলো অৰ্থাৎ আমি কি কম যে 1 1 কি হ'ব এটা সমাধান হ'ব কোনটো ইকুৱেশ্যনৰ এই x plus y is equal to 2 এতিয়া এটাই সমাধান থাকিবনে নহয় বেলেগ সমাধান থাকিব পাৰে অৰ্থাৎ x টো যদি মই 0 বুলি কওঁ এই ইকুৱেশ্যনটোতে মই যদি x টো 0 বুলি কওঁ y টো 2 বুলি কওঁ তেতিয়াও আমি কি পাম 0 plus 2 is equals to 2 অৰ্থাৎ আমি সমানে পালো গতিকে হেতু আন এটা সমাধান হ'ব পুনৰ মই যদি y টো 0 ধৰো x টো 2 ধৰো তেতিয়াও আমি কি পাম 2 plus 0 is equal to 2 অৰ্থাৎ কি হৈছে সমীকৰণটো সমাধান হৈছে গতিকে আমি ক'ব নোৱাৰো যে এটা ৰৈখিক সমীকৰণৰ এটাই সমাধান থাকিব বহুকেইটা সমাধান থাকে গতিকে এই যিসমূহ মান x আৰু y ৰ মানসমূহক যিসমূহ মানৰ বাবে ইকুৱেশ্যনটো সিদ্ধ হ'ব তাক কি বুলি কোৱা হয় সেই ইকুৱেশ্যন বা সমীকৰণৰ মূল বুলি কোৱা হয় এটা এই যেটো মই এক্সাম্পল লৈছো twice x plus 3y
ইকুৱেল টু 12 এই সমীকৰণটোলৈ যদি আপোনালোকে চাই x ৰ মান মই যদি 3 লওঁ আৰু y ৰ মান যদি 2 লওঁ তেতিয়াহ'লে কি হ'ব twice x plus 3y 2 x ৰ জাগাত মই কি বহুৱাম 3 কাৰণ মই x ৰ মান কিমান লৈছো 3 ওকে প্লাস 3 into y y ৰ মান কিমান লৈছো 2 গতিকে 3 into 2 2 into 3 কিমান হৈ যাব আমাৰ 6 plus 3 into 2 কিমান হৈ যাব 6 গতিকে 6 plus 6 আমি কিমান পালো 12 আৰু হেতুৱে কি হৈছে সমান চিহ্নৰ কোফালে থকা মানটো অৰ্থাৎ x ৰ মান 3 আৰু y ৰ মান 2 হলে এই সমীকৰণটো যিটো ভ্যালু হয় সেইটো ভ্যালু পাই আছে অৰ্থাৎ সমীকৰণটো সিদ্ধ হৈ আছে গতিকে আমি ক'ব পাৰো যে এই সমীকৰণটো এটা সমাধান কি হ'ব 3,2 গতিকে এই সমাধানক কি বুলি কোৱা হয় ক্ৰমিক যুগল বুলি কোৱা হয় কিদৰে এই যে 3,2 বুলি লিখো গতিকে এই হিচাপত লিখা হয় অৰ্থাৎ মই x ৰ যদি x টো মই কি বুলি ধৰিছো 3 বুলি y টো মই কি বুলি ধৰিছো 2 বুলি আৰু এই সমাধানটোক আমি কিদৰে লিখো ক্ৰমিক যুগল হিচাপে অৰ্থাৎ 3,2 ব্ৰেকেটৰ ভিতৰত আমি লিখো 3,2 যত প্ৰথম মানটোৱে কি কয় x ৰ মান কি হ'ব যেটো দ্বিতীয় ভ্যালু আছে সেকেন্ড ভ্যালু আছে তাক কি বুলি কোৱা হয় y ৰ মান বুলি ক'ব ঠিক আছে এটা 3 কিমান হ'ব x 2 কিমান হ'ব y গতিকে ইকুৱেশনত যত যত x আছে আমি কি বহুৱাম 3 বহুৱাম যত y আছে আমি কি বহুৱাম 2 বহুৱাম আশা কৰো এই কনসেপ্টটো সকলোৱে বুজি পাইছে এতিয়া এই ইকুৱেশনৰ আন এটা সমাধান দিয়া হৈছে সেইটো হলে 0,4 মই কৈছো যিদৰে এটা সমীকৰণৰ বেছি সমাধান থাকিব পাৰে গতিকে 0,4 টো কি হ'ব যেটো 3 twice x plus 3y equal to 12 দিয়া আছে তাৰ এটা কি হ'ব সমাধান হ'ব পুনৰ এতিয়া যেহেতু ব্ৰেকেটৰ ভিতৰত 0,4 আছে 0 টো কাৰ ভ্যালু হ'ব 0 x ৰ ভ্যালু হ'ব 4 টো কাৰ ভ্যালু হ'ব y ভ্যালু হ'ব অৰ্থাৎ যেটো আমাৰ ইকুৱেশন দিয়া আছে twice x plus 3y আমি কি কৰিম x ৰ জাগাত 0 বহুৱাম y ৰ জাগাত 4 বহুৱাম আলটিমেটলি আমি কিমান পাম +3 into 4 equal to 12 আৰু আমাৰ ভ্যালুটো আমি পাই গৈছো গতিকে এই দৰে আমি কি কৰো সমাধানসমূহ উলিয়াও আৰু আমি এই দৰে সমাধানসমূহ লিখো গতিকে আশা কৰো যে প্ৰত্যেকটো ষ্টুডেন্টৰ এইটো ক্লিয়াৰ হৈ গল যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান আমি কি দৰে উলিয়াও সমাধান মানে কি আৰু সমাধানটো সকলোতকৈ ইম্পৰ্টেন্ট কথা আমি লিখো কি দৰে গতিকে এই তিনটা টপিক লৈ আমি নেক্সট টপিকলৈ আগবাঢ়িছো যত দুটা মই কোৱেশ্চন লৈ আহিছো যেটো সমাধানৰ লগত জড়িত যে তলৰ প্ৰত্যেকটো সমীকৰণৰ কি কৈছে দুটাকৈ সমাধান উলিয়াব কোৱা হৈছে 4x প্ৰথম কোৱেশ্চনটো দিয়া আছে 4x plus 3y is equals to 12 এটা এই ইকুৱেশনটোৰ কি লাগে মোক দুটা সমাধান লাগে এতিয়া বহুতৰ মনত আহিব যে x আৰু y বা কি বহুৱাম বিভিন্ন ধৰণৰ মান হ'ব পাৰে 1 এ বহুৱাম নে 2 বহুৱাম একেবাৰে সহজ যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন আহে প্ৰথমতে কি কৰিব x ৰ মানটো 0 বহুৱাই লম x ৰ মানটো 0 বহুৱালে আপোনালোকে y এটা মান পাই যাব আৰু সেইটো হ'ব প্ৰথম সমাধান অৰ্থাৎ ব্ৰেকেটৰ ভিতৰত 0,y ৰ মানটো অৰ্থাৎ মই ক'ব বিচাৰিছো প্ৰথমতে কি লৈ লৈছো মই x equals to 0 x equals to 0 কৰাৰ লগে লগে মই কি কৰিম এই ইকুৱেশনত যত যত x আছে মই কি বহুৱাম 0 বহুৱাম অৰ্থাৎ 4 into 0 plus 3 into y is equals to 12 অৰ্থাৎ 3y is equal to 12 আৰু y ৰ মান কিমান হ'ব 12 divided by 3 that is 4 গতিকে মই যেতিয়া x ৰ মান 0 বহুৱালো y ৰ মান কিমান পালো 4 গতিকে এই 0 আৰু 4 এটা কি হ'ব এই ইকুৱেশনটো এটা কি হ'ব সমাধান হ'ব গতিকে প্ৰথম সমাধান কি হ'ব ব্ৰেকেটৰ ভিতৰত 0,4 এইটো এটা প্ৰথম সমাধান হ'ব আনটো সমাধান ওলাবলৈ আমি কি কৰিম এইবাৰ আমি y ৰ জাগাত 0 বহুৱাম y ৰ জাগাত 0 বহুৱালে কি হ'ব যেটো ইকুৱেশন আছে পুনৰবাৰ আমি লিখি লম কি আছিল 4x plus 3y is equals to 12 y ৰ জাগাত আমি কি বহুৱাম 0 বহুৱাম অৰ্থাৎ আমি কি পাম 4x is equals to 12 অৰ্থাৎ x ৰ মান আমি কিমান পাম 12/3 অৰ্থাৎ 4 পুনৰবাৰ এবাৰ আমি যেতিয়া y ৰ জাগাত 0 বহুৱালো x ৰ মান আমি কিমান পালো 4 এবাৰ আমি কি কৰিছো y ৰ মান 0 বহুৱাইছো x ৰ মান 4 পাইছো অৰ্থাৎ এটো আমি কেলে পাইছো কাৰণ আমি y ৰ মান এটা বহুৱাইছো তাৰ ফলত আমি x ৰ মান এটা পাই আছো পুনৰবাৰ মই কৈছো যে ফাৰ্স্ট আমি কি কৰিছো x ৰ মান 0 বহুৱাইছো অৰ্থাৎ 3y is equals to আমি কিমান পাইছো 12 আৰু 12 ক 3 ৰে হৰণ কৰি পাইছো 4 ৰব এটা আমি কি কৰিব লাগিব 12/3 নহব 12/4 হ'ব
কাৰণ 4x is equals to 12 আছে গতিকে আমি এতিয়া x ৰ মান উলিয়াম কি কৰিম 12/4 লিখিম অৰ্থাৎ x ৰ ভ্যালু কিমান পাম 3 গতিকে এই দুটা হ'ব আমাৰ সমাধান অৰ্থাৎ এই যেটো কোৱেশ্চন আছে ফাৰ্স্ট কোৱেশ্চনটো তাৰে সমাধান কেইটা আমাৰ কি হ'ব ফাৰ্স্ট সমাধান কি আছিল x ৰ মান 0 হলে y ৰ মান কিমান হ'ব 4 যেটো আমি কি দৰে লিখিম 0,4 আনটো যেটো সমাধান হ'ব হেতু কি হ'ব y ৰ জায়গাত 0 বহুৱাইছো তাৰ ফলত x is equal to 3 পাইছো হয় কিন্তু যেতিয়া সমাধানটো লিখিম প্ৰথমতে আমি কাৰ ভ্যালু লিখো x ৰ ভ্যালু লিখো x ৰ ভ্যালু কিমান পালো 3 y ৰ ভ্যালু কিমান পালো 0 গতিকে আমাৰ সলিউশন কেটা কি হ'ব 0,4 3,0 এটো ভুল নকৰিব যে y ৰ মান 0 বহুৱাই আপোনালোকে x ৰ মান 3 পাইছে গতিকে ব্ৰেকেটৰ ভিতৰত মই 0,3 লিখি দিও নহব 0 হলে 4 হ'ব আপোনালোকে যদি x ৰ মান 0 বহুৱাই y ৰ মান 4 পাব যদি ব্ৰেকেটৰ ভিতৰত প্ৰথমতে যিয়ে মান লিখে সেই মানটোৱে কাক নিৰ্দেশ কৰিব যে x ৰ ভ্যালুটো কি হ'ব গতিকে আপোনালোকে y বহুৱাই লাগিলে x ৰ ভ্যালু পাইছে কিন্তু ব্ৰেকেটৰ ভিতৰত যেতিয়া লিখিব সমাধানটো x ৰ ভ্যালুটো প্ৰথমতে সদায় লিখিব তাৰ পিছত কি কৰিব y ৰ যেটো ভ্যালু হয় তাৰ পিছত y ভ্যালুটো নেক্সট পজিশনত লিখিব অৰ্থাৎ দ্বিতীয় যেটো স্থান আছে তাতে y ভ্যালুটো লিখিব এই কোৱেশ্চনটো আশা কৰো সকলোৱে বুজি পাইছে যদি কোনোবাই লিখি লৈছে ভাল কথা যদি লিখি লোৱা নাই কাইন্ডলি মই সকলোকে ৰিকুৱেষ্ট কৰিছো এটা স্ক্ৰিনশ্বট লৈ লয় কাৰণ যাতে মই বৰ্ডখন মোহাৰি মই নেক্সট কোৱেশ্চনটো কৰিব পাৰো ওকে নেক্সট কোৱেশ্চনটো এটা ট্ৰিক এটা আছে সেই কাৰণে মই কোৱেশ্চনটো কৰিব বিচাৰিছো কাৰণ twice x plus 5y is equals to 0 প্ৰথমবাৰ যিদৰে কৰিছিলো ঠিক একেদৰে আমি কি কৰিম প্ৰথমতে x equals to 0 বহুৱাম 0 বহুৱাৰ ফলত আমি কি পাম 5y is equals to 0 অৰ্থাৎ y ৰ মান কিমান পালো 0 ঠিক আছে এতিয়া x ৰ মান কিমান পালো 0 y ৰ মানো কিমান পালো 0 এতিয়া আগৰ কোৱেশ্চনত যিদৰে আমি x ৰ মান প্ৰথমতে 0 বহুৱাই y ৰ মান পালো পুনৰ y ৰ মান 0 বহুৱাই আমি x ৰ মান এটা উলালো গতিকে দুটা সলিউশন আমাৰ হৈ গল কিন্তু ইয়াতে লক্ষ্য কৰিব দুইটাৰে ভ্যালু কি হৈছে 0 হৈ আছে আপোনালোকে x ৰ মান 0 বহুৱাই y ৰ মান 0 পাইছে এবাৰ যদি আকৌ y ৰ মান 0 বহুৱাই x ৰ মানো 0 বহুৱাব কিন্তু যদি আপোনালোকে আনসাৰ লিখে যে সলিউশন কেটা 0,0 আৰু এটা সলিউশন 0,0 এটো ভুল হ'ব এটো এটা সলিউশন বুলিহে ক'ব গতিকে যেতিয়াই দেখিব যে x আৰু y ৰ মান কেটা একে হৈ আছে নেক্সট স্টেপত কি কৰিব কোনোবা এটা মান 1 ধৰি লব ইয়াতে যেহেতু x ৰ মান 0 লওঁতে y ৰ মান 0 পাইছে পুনৰ যদি আপোনালোকে ৰিভাৰ্স কে কৰে যে মই ঠিক আছে বা y ৰ মান 0 লওঁ তেতিয়াও x ৰ মানটো 0 পাব কিন্তু আপোনালোকেটো এক্সামত লিখিব নোৱাৰে যে সলিউশন কেটা 0,0 আৰু 0,0 কি হ'ব এটো এটাহে সলিউশন হ'ল আপোনালোকক দুটা নম্বৰ নিদিয়ে যদি 2 নম্বৰ আছে 1 নম্বৰ দিব গতিকে আপোনালোকে কি কৰিব লাগিব এবাৰ যি কোনো এটা মান বেলেগ ধৰক মই এবাৰ আকৌ ধৰি লৈছো x is equals to 1 বুলি ধৰি ললো x is equals to 1 ধৰিলে আমি কি পাম 2 plus 5y is equals to 0 অৰ্থাৎ 5y is equals to -2 অৰ্থাৎ y ৰ মান কিমান পালো -2/5 দেখিছেনে এবাৰ এটা আমি বেলেগ সলিউশন পালো আমি কি পালো x ৰ মান যদি 1 হয় y ৰ মান কি হ'ব -2/5 এইভাবে মই এই কোৱেশ্চনটো আনিছো যাতে যেতিয়াই আপোনালোকে দুইটাৰ ভ্যালু একে পাই যায় x আৰু y ৰ মান পুনৰ হেতুকে ৰিপিট নকৰিব কি কৰিব আইদাৰ x বা y হয়তো x ৰ মান বা y ৰ মান 1 ধৰি লব যদি 1 লওঁতে একে পাই আছে আৰু আপোনালোকক তিনটা সলিউশন ওলাব তেতিয়া হলে কোনোবা এটা মান 2 বহুৱাই লওক ঠিক আছে তেতিয়া হলে আপোনালোক মুঠতে বেলেগ সলিউশন লাগে এটা ইয়াৰে এনসাৰ কেটা যদি মই লিখো এনসাৰ কেটা কি হ'ব সকলোৱে লিখক প্ৰথমতে আমি x ৰ মান লিখো ফাৰ্স্ট সলিউশনটো কি 0,0 ওকে 0,0 নেক্সট সলিউশনটো কি হ'ব x ৰ মান কি বহুৱাইছিলো 1 আৰু y ৰ মান কি পালো -2/5 গতিকে এই দুটা কি হ'ব এটো ইকুৱেশনৰ দুটা সলিউশন বা কি হ'ব সমাধান আশা কৰো এই কোৱেশ্চনটো বুজি পাইছে সকলোৱে একেবাৰে সহজ প্ৰশ্ন আমি নেক্সট টপিকলৈ আগবাঢ়িছো এটো টপিক অতিকে গুৰুত্বপূৰ্ণ কাৰণ লেখৰ প্ৰশ্নই প্ৰায় দেখিবলৈ পাওঁ যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ লেখখন কেনেকুৱা হ'ব আমি আগৰ পৰ্যায়ত যেতিয়া আমি স্থানাঙ্ক জ্যামিতি কৰিছো আমি লেখৰ কথা পঢ়িলো y axis x axis পজিটিভ x axis নেগেটিভ y axis এই সকলোখিনি পঢ়িলো চুকৰ কথা পঢ়িলো যে কোনটো চুকত কোনটো ভেৰিয়েবল পজিটিভ নেগেটিভ হয় তাৰ পিছৰ পৰ্যায়ত যেতিয়া আমি দুটা চলকৰ ৰৈখিক সমীকৰণ পঢ়িম তাতে আমাৰ সেই লেখৰ কনসেপ্টটো পুনৰবাৰ আহিব এতিয়া মই এটা এক্সাম্পল লৈ বুজাইছো কাৰণ গণিতটো এটা এনেকুৱা এটা বিষয় আপোনালোকে যদি এক্সাম্পল লৈ পঢ়ে
টপিকটো সহজ হৈ যায় যদি অকল ডেফিনেশ্যনটো বুজিবলৈ যায় কেৱল পঢ়ি টান লাগিব গতিকে লেখৰ কনচেপ্টটো বুজাবলৈ মই এটা এক্সাম্পল লৈ আহিছো যে এক্সাম্পলটো হ'ল x plus twice y is equal to 6 এই ইকুৱেশ্যনটোৰ মই লেখ আঁকিব লাগে ইকুৱেশ্যনটো কি x plus twice y is equals to 6 x plus twice y মান কিমান 6 এতিয়া প্ৰথমতে মই কি কৰিম x plus twice y is equal to 6 ৰ সমাধানসমূহ উলিয়াই লম এতিয়া সমাধান কেনেকৈ উলিয়াই এইমাত্ৰ শিকিলো আমি ঠিক আছে আমি কি কৰিম x ৰ মান 0 বহুৱাম এতিয়া y ৰ মান কিবা এটা পাম x ৰ মান 2 বহুৱাম তেতিয়া y ৰ মান কিবা এটা পাম বা y ৰ মান 1 বহুৱাম x ৰ মান কিবা এটা পাম y ৰ মান 0 বহুৱাম তেতিয়া x ৰ মান কিবা এটা পাম অৰ্থাৎ আমি এনেকৈ কৰি কেইটামান কি কৰিলো সলিউশন উলিয়াই ললো এই টেবুলখনত x ৰ সাপেক্ষে যিকেইটা মান দিয়া আছে সেইকেইটা হ'ল x ৰ ভ্যালু আৰু y ৰ সাপেক্ষে যিকেইটা মান দিয়া আছে তেতিয়া সেইকেইটা হ'ল y ৰ ভ্যালু সলিউশন সমূহ কি ধৰণৰ হ'ব 0,3 কাৰণ কিয় প্ৰথমতে আমি কি লিখো x ৰ মান লিখো তাৰ পিছত কি লিখো y ৰ মান অৰ্থাৎ x, y লিখো আমি এইমাত্ৰ পঢ়িলো ফাৰ্স্ট সলিউশনটো আমি কি লিখিছিলো যে 0,3 2,2 4,1 6,0 ঠিক আছে গতিকে এইদৰে মই কি কৰিছো প্ৰথমতে কেইটামান সলিউশন উলিয়াই লৈছো যে তলত দিয়া দৰে তালিকাবোৰ আকাৰত লিখিব পাৰি এই সমূহ সলিউশন এতিয়া ইয়াত x ৰ মানৰ তলতে সেই অনুৰূপে y ৰ মানটো লিখা হৈছে যিখিনি মই কথা এইমাত্ৰ বুজাই দিলো সেইখিনিকে মই ইয়াতে লিপিবদ্ধ কৰি দিছো এতিয়া এই মানসমূহৰ সাপেক্ষে আমি লেখডাল আঁকিব লাগে আৰু সেইটোৱে ক'ব দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ লেখ আমি এটা লেখৰ কথা পঢ়িছিলো লাষ্ট ক্লাছত লাষ্ট যেটো ওৱান শ্বটৰ ভিডিও আছিলে আমি পঢ়িছিলো এডালক কি বুলি কয় y axis যেখিনি ধনাত্মক মান তাৰ হেফালে কি থাকে পজিটিভ y যিফালে ঋণাত্মক মান থাকে আমি y ডেশ বুলি লিখো ঠিক একেদৰে এডাল x axis আৰু ইফালে x থাকে ইফালে কি থাকে x ডেশ থাকে এতিয়া আমি এই মানসমূহ এই লেখত প্লট কৰিব লাগিব আমি লাষ্ট চেপ্টাৰত অৰ্থাৎ যেতিয়া আমি স্থানাংক জ্যামিতি পঢ়িছিলো তাতে আমি পঢ়িছিলো যে আমাক যদি কোনোবা এটা পইণ্টৰ ভ্যালুসমূহ দিয়া থাকে অৰ্থাৎ কোঅৰ্ডিনেটসমূহ দিয়া থাকে স্থানাংকটো দিয়া থাকে x y ভ্যালুটো দিয়া থাকে তেতিয়া হলে কি দৰে আমি সেই ভ্যালুটো বা সেই বিন্দুটো আমি লেখত উপস্থাপন কৰিম ঠিক আছে x মানে কি y অক্ষৰ পৰা ধনাত্মক ফালে লম্ব দূৰত্বত কি হয় x অক্ষ ঠিক একেদৰে তাৰ উল্টোটো কি হ'ব y বাবে এটা x যদি 1 হয় আমি 1 লৈ যাম y যদি 1 হয় আমি y সাপেক্ষে 1 যাম অৰ্থাৎ এই পইণ্টটো হ'ব ঠিক একেদৰে এতিয়া আমি কি কৰিম আমাৰ যিসমূহ পইণ্ট দিছে আমি প্ৰথমতে সেই পইণ্টখিনি চাই লওঁ 0,3 এইটো এটা সলিউশন হয় 2,2 এইটো এটা সলিউশন 4,1 6,0 এইসমূহ কি হয় এটা সলিউশন হয় অৰ্থাৎ 0,3 2,2 4,1 এইসমূহ কি হয় সলিউশন হয় এতিয়া এই সলিউশন খিনি কি কৰিম এটা প্লট কৰিম প্ৰথম পইণ্টটো কি 0,3 প্ৰথম পইণ্টটো কি 0,3 0,3 x ৰ মান কি হৈ আছে 0 এইটো x axis ওকে x ৰ মান কিমান হৈ আছে 0 ঠিক আছে এটা আহিলো আমি y ৰ মান কিমান দিয়া আছে 3 মানে এই ফাৰ্স্ট সলিউশনটো কথা কৈ আছো y ৰ মান কিমান দিয়া আছে 3 এইটো y ৰ মান কিয় আমি সলিউশনবোৰ কেনেদৰে লিখো x y সাপেক্ষে আৰু স্থানাংক জ্যামিতিত আমি কোনো এটা বিন্দু স্থানাংক বা কোঅৰ্ডিনেট কিদৰে লিখো সেইটো আমি x y হিচাপে লিখো গতিকে ইয়াতে যদি সলিউশন দিয়া থাকে সেইটো প্ৰথমটো কি হয় x স্থানাংক যদি দ্বিতীয়তে দিয়া আছে সেইটো কি হ'ব y স্থানাংক এতিয়া 3,0 0 টো কি হ'ব x 3 টো কি হ'ব y গতিকে 0,3 পইণ্টটো কোনটো হ'ব প্ৰথমতে আমি 0 লৈ আহিলো কাৰণ x ৰ ভ্যালু 0 দেন y এক্সিছত আমি +3 লৈকে যাম +3 কোনটো এইটো গতিকে এই পইণ্টটো হ'ব আমাৰ কি 0,3 পইণ্ট নেক্সট পইণ্টটো কি দিয়া আছে 2,2 x ৰ ভ্যালু কিমান 2 y ৰ ভ্যালু কিমান 2 ওকে মই গলো x ৰ ভ্যালু 2 লৈকে এটো কি x equal to 2 y ভ্যালু কিমান দিয়া আছে 2 ওকে মই y axis টো কিমান গলো 2 গলো এতিয়া এই 2,2 যে দিয়া আছে তাৰে ওপৰত যদি মই লম্ব এটা অঙ্কন কৰো আমি লক্ষ্য কৰিম যে এই বিন্দুটোত হেতুৱে কটাকটি কৰিছে অৰ্থাৎ এই পইণ্টটো কি হ'ব 2,2 নেক্সট পইণ্টটো দিয়া আছে 4,1 যত x ৰ মান কিমান 4 গতিকে মই x axisত 4 ললো y axisত 1 ললো আৰু এইটো হ'ব সেই পইণ্টটো
নেক্সট পইণ্ট 6,0 য'ত y ভেলু কিমান 0 x ৰ ভেলু কিমান 6 গতিকে কি হ'ব x এক্সিছত য'ত 6 আছে সেইটোৱে হ'ব 6,0 নেক্সট ষ্টেপটো একেবাৰে সহজ আমি কি কৰিম কেৱল এই পইণ্টসমূহ কানেক্ট কৰি দিম কি কৰিম এই পইণ্টসমূহ কানেক্ট কৰি দিম অৰ্থাৎ আমি এইদৰে এডাল দীঘলীয়া ৰেখা এটা অংকন কৰি দিম আৰু এইটোৱে হ'ব সেই ইকুৱেশ্যনটোৰ অৰ্থাৎ সেই দুটা চলকযুক্ত ৰৈখিক সমীকৰণযোৰৰ কি হ'ব লেখ হ'ব আৰু এটা কথা লক্ষ্য কৰিব এই লেখখনৰ পৰা আমি কেইটামান পৰ্যবেক্ষণ লক্ষ্য কৰিম এতিয়া প্ৰথমতে আপোনালোকে শিকিলে যে কিদৰে এই লেখটো অংকন কৰিম প্ৰথমতে আমি কি কৰিম ইকুৱেশ্যনটো দিয়া থাকে ইকুৱেশ্যনৰ পৰা এটা সলিউশন উলিয়াম সলিউশনসমূহ আমি এইদৰে টেবুলাৰ ফৰ্মত লিখিম আৰু লিখাৰ পিছত আমি কি কৰিম সেই সলিউশনসমূহ এই যেটো কাৰ্টেছিয়ান প্লট বা যেটো আমাৰ xy এক্সিছত আমি কি কৰিম প্লট কৰিম আৰু তাৰ পিছত সেই বিন্দুসমূহ সংযোগ কৰিলে আমি কি পাই যাম সেই সমীকৰণযোৰৰ লেখটো পাই যাম এতিয়া এই লেখৰ পৰা আমাৰ পৰ্যবেক্ষণসমূহ কেনেকুৱা ধৰণৰ হ'ব আমি কি লক্ষ্য কৰিলো ইয়াৰ পৰা এতিয়া আমি যদি লক্ষ্য কৰো আমি গম পাম যে এই লেখডালৰ ওপৰত যিকোনো এটা বিন্দুৱে লওক সেই বিন্দুটো কি হ'ব সেই সমীকৰণৰ এটা সমাধান হ'ব এতিয়া এটা দুটা পইণ্ট লোৱা হৈছে a আৰু b এই a b কোঅৰ্ডিনেট যেটো হ'ব ন সেই কোঅৰ্ডিনেটটো সেই সমীকৰণৰ এটা সমাধান হ'ব দিয়া আছে যিবিলাক বিন্দুৰ স্থানাংকৰ সমীকৰণ x + 2y = 6 ক সিদ্ধ কৰে সেই বিন্দুবিলাক ab ৰেখাৰ ওপৰত থাকে ab ৰেখাৰ ওপৰত থকা প্ৰত্যেক বিন্দু ab এ সমীকৰণৰ এটা সমাধান হ'ব অৰ্থাৎ কোৱা হৈছে যে আমি কি কৰিলো যিকেইটা সমাধান আছিল সমাধানসমূহ প্লট কৰি এই লেখডাল পালো এই লেখডালৰ ওপৰত যিকোনো এটা পইণ্ট লওক আপোনালোকে ইয়াতে এটা পইণ্ট লওক ইয়াতে পইণ্ট লওক ইয়াতে পইণ্ট লওক বা আপোনালোকে এক্সটেন্ড কৰি ইয়াতে পইণ্ট লওক সেই পইণ্টৰ যিটো স্থানাংক হ'ব ন সেই স্থানাংকটো কি হ'ব এই যেটো x + 2y = 6 সেই ইকুৱেশ্যনটোৰ কি হ'ব এটা সমাধান হ'ব সেকেন্ড পইণ্টত সেইটো কথা কোৱা হৈছে এতিয়া মই কলো কি যে এই লেখডালৰ ওপৰত যিকোনো পইণ্টে কি হ'ব আমাৰ x + 2y = 6 ৰ সমাধান হ'ব এটা এনেকুৱা এটা পইণ্ট যদি লওঁ যেটো পইণ্ট সেই লেখডালৰ ওপৰত নাই মই যদি এটা পইণ্ট লওঁ বা ইয়াতে এটা পইণ্ট লওঁ সেই পইণ্টসমূহ জানো এই ইকুৱেশ্যনটোৰ সলিউশন হ'ব নহয় কিয় সেকেন্ড পইণ্টত কলো কি যে যিসমূহ পইণ্ট এই লেখডালৰ ওপৰত থাকিব সেই পইণ্ট কেইটা কি হ'ব ইয়াৰে সলিউশন হ'ব এণ্ড আদাৰ দেন দ্যাট সেই পইণ্টসমূহক বাদ দি যিসমূহ পইণ্ট এই গোটেই গ্ৰাফখনত থাকিব সেই পইণ্টসমূহ কি তাৰে সলিউশন নহয় সেইটো থাৰ্ড পইণ্টত কোৱা হৈছে যে কোনো বিন্দু যদি ab ৰেখাৰ ওপৰত নাথাকে মন দিব নাথাকে লিখা আছে তেনেহলে সেই বিন্দুৰ স্থানাংক সমীকৰণটোৰ সমাধান নহয় আৰু এইখিনি মই ইমান ভালকে কোৱাৰ কাৰণটো এটোৱে যে ইয়াৰ পৰা এমসিকিউ অহা বহুত সম্ভাৱনা আছে আমি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন লক্ষ্য কৰিছো ইয়াৰ পৰা থিওৰি বেস কোৱেশ্চন আহে গতিকে এই কনসেপ্টটো যদি সকলোৱে বুজি পায় যে আমি কি কৰিলো প্ৰথমতে এবাৰ মই গতিখিনি সামাৰাইজ কৰি দিছো আমাৰ ইকুৱেশ্যন দিয়া থাকিব যিকোনো ইকুৱেশ্যন থাকিব পাৰে সেই ইকুৱেশ্যন আমি কি কৰিম প্ৰথমতে সলিউশন উলিয়াম সলিউশন কিদৰে উলিয়াম ধৰা হল আপোনালোকে প্ৰথমতে x ৰ যেটো মান সেই মানটো 0 বহুৱালে তাৰ ফলত y ৰ কিবা এটা মান পালে পুনৰ y ৰ আপোনালোকে 0 মান বহুৱালে তাৰ ফলত x ৰ মান পালে ঠিক একেদৰে আপোনালোকে সলিউশন 4টা মান লৈ ললে সেই সলিউশন সমূহ আপোনালোকে কি কৰিলে স্থানাংক জ্যামিতিৰ যিসমূহ কনসেপ্ট আছিল তাৰ সহায়ত ইয়াৰে লেখত উপস্থাপন কৰিলে আৰু কি কৰিব তাৰ পিছত এই লেখখন অংকন কৰিব অংকন কৰাৰ ফলত আপোনালোকে দেখিলে যে এই লেখডালৰ ওপৰত যিসমূহ পইণ্ট আছে সেই ৰেখাডালৰ ওপৰত যিসমূহ পইণ্ট আছে সেই পইণ্টসমূহে কেৱল সেই ৰৈখিক সমীকৰণটোৰ কি হয় সমাধান হয় আৰু সেই পইণ্টসমূহক বাদ দি যিসমূহ পইণ্ট আছে সেই পইণ্টসমূহ কি হয় সমাধান নহয় গতিকে মূলত কথাখিনি এইখিনিয়ে আশা কৰো সকলোৱে বুজি পাইছে ইয়াত এটা বহুত ইম্পৰ্টেন্ট কথা আছে আপোনালোকে যে লক্ষ্য কৰিছে এই ৰেখাডাল কেনেকুৱা তেনেকুৱা সিধা হয়নে বাৰু সৰল হয়নে গতিকে সেইভাবে এইসমূহ ৰৈখিক সমীকৰণ বুলি কোৱা হয় এটা একঘাতৰ বহুপদী সমীকৰণ ax + by + c = 0 ৰৈখিক সমীকৰণ বোলা কাৰণ এই যে জ্যামিতিক ৰূপ এটাল সৰল ৰেখা এই ৰেখাডাল চাওকচোন আপোনালোকে মই ঠিক আছে মই এইখিনি মোহাৰি দিছো এই ৰেখাডাল চাওক এই ৰেখাডাল সৰল ৰেখা নে বক্ৰ ৰেখা বেকাটো নহয় কি হয় সিধা হয় অৰ্থাৎ কি সৰল ৰেখা হয় সৰল ৰেখাডাল আমি কিদৰে পালো সেই সৰল ৰেখাডাল আমি আমাক যেটো ইকুৱেশ্যন দিয়া আছিলে ax + by + c = 0 অৰ্থাৎ ইয়াতে দিয়া হৈছিল x + 2y = 6 অৰ্থাৎ x + 2y - 6 = 0 একে আৰ্হিত আছে সেই আৰ্হিৰ লেখডাল কেনেকুৱা পালো আমি সৰল ৰেখা পালো অৰ্থাৎ সৰল ৰৈখিক সেইভাবে এনেকুৱা ধৰণৰ ইকুৱেশ্যনক কি বুলি কোৱা হয় ৰৈখিক সমীকৰণ বুলি কোৱা হয়
ঠিক আছে, আশা কৰো সকলোৱে বুজি পাইছে কনসেপ্টটো। নেক্সট টপিকলৈ আমি আহিছো। ওকে, তাৰ আগতে এটা আমাৰ কোৱেশ্চন লোৱা হৈছে যে x + y = 7 ৰ লেখ অংকন কৰিব দিছে। এতিয়া x + y = 7, যেতিয়া আমি x ৰ মান 0 বহুৱাও, y ৰ মান আমি কিমান পাই যাম? 7। ঠিক আছে, যেতিয়া আমি y ৰ মান 0 বহুৱাম তেতিয়া আমি কি পাম? x ৰ মান 7। গতিকে সেইখিনিকে আমি যদি টেবুলাৰ ফৰ্মত আনো, আমি কি পাম? x ৰ মান 0 হলে y ৰ মান 7 হ'ব, যদি y ৰ মান 0 হয় x ৰ মান কি হ'ব? 7 হ'ব। গতিকে সেই সাপেক্ষে আমি লেখখন অংকন কৰিব লাগে। একেবাৰে ইজি। আমাৰ সলিউশন কেইটা কি কি আছিলে? 0,7, 7,0। পুনৰবাৰ কৈছো, ফাৰ্স্ট পইণ্টে কাক নিৰ্দেশিত কৰে বা কাক ৰিপ্ৰেজেন্ট কৰে? x। সেকেন্ড পইণ্টে কাক ৰিপ্ৰেজেন্ট কৰে? y। গতিকে মই যেতিয়া লিখিম 7,0, ফাৰ্স্টটো কি হ'ব? x, সেকেন্ডটো কি হ'ব? y। আগেন মই যেতিয়া লিখিম 0,7, 0 টো কি হ'ব? x, 7 টো কি হ'ব? y। একেবাৰে সিম্পল। এতিয়া কেৱল আমি কি কৰিম? সেই পইণ্ট কেইটা আমি আমাৰ যেটো xy প্লেন তাতে আমি প্লট কৰিম। ফাৰ্স্ট পইণ্টটো 7,0, আমি x ৰ মান কিমান আছে? 7। গতিকে আমি x অক্ষত 7 লৈ গলো এই পইণ্টটো। y ৰ মান কিমান দিয়া আছে? 0। গতিকে y ৰ মানটো যত 0 হৈছে আমি তাৰ সৰলকে গলো এই পইণ্টটো পালো। পুনৰ y আমি নেক্সট পইণ্টটো কি? 0,7, x ৰ মান কিমান? 0। x ৰ মান কিমান? 0। অৰ্থাৎ ইয়াতে y কিমান দিয়া আছে? 7। y এক্সিছত আমি কিমান যাম? +7। কাৰণ কিয়? প্লাস আছে ন, একো নাই মানে কি? প্লাস আছে। যদি নেগেটিভ থাকিলেতে মাইনাস থাকিলেতে, গতিকে আমি +7 লৈ যাম আৰু যোৱাৰ ফলত আমি এই পইণ্টটো পালো। এতিয়া এটা ৰেখা অংকন কৰিবলৈ আমাক কি কেৱল দুটা বিন্দু দৰকাৰ। আমি সেই বিন্দু দুটা কি কৰিম? সংযোগ কৰি দিম। সংযোগ কৰাৰ ফলত আমি সেই পইণ্টটো পাই গলো, সেই লেখডাল পালো। আৰু পুনৰবাৰ কৈছো, এই লেখডালৰ ওপৰত যিকেইটা পইণ্ট আছে সেইকেইটা পইণ্টে কি হ'ব? এই ইকুৱেশ্যনটোৰ কি হ'ব? সমাধান হ'ব। কি হ'ব? সমাধান হ'ব। আৰু ইয়াৰ বাহিৰে থকা যিসমূহ পইণ্ট হয় সেই পইণ্টসমূহ সমাধান হ'ব জানো? নহয়। পইণ্ট ইয়াতে থাকক, ইয়াতে থাকক, যতে থাকক, যদি এই ৰেখাডালৰ ওপৰত নাই সেই পইণ্ট কেইটা কি হ'ব? এই ইকুৱেশ্যনটোৰ সমাধান বা সলিউশন নহয়। হ'ব কোনবিলাক? যিবিলাক পইণ্ট কেৱল এই ৰেখাডালৰ ওপৰত আছে। আশা কৰো ষ্টুডেণ্টসকলে এই কনচেপ্টটো ভালদৰে বুজি পাইছে। নেক্সট, x অক্ষৰ y অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ। এতিয়া সমান্তৰাল ৰেখা মানে কি? ওকে, সকলোৱে জানে x অক্ষ মানে কি, y অক্ষ মানে কি। সমান্তৰাল ৰেখা মানে যিসমূহ ৰেখাখণ্ড আমি যেতিয়া আগবঢ়াই দিওঁ বা আমি এক্সটেন্ড কৰি দিওঁ, সেই ৰেখাসমূহ কেতিয়াও লগ নহয়, অৰ্থাৎ কটাকটি নহয়। তেওঁলোকৰ মাজত যদি মই ছেদক এটা অংকন কৰো, তাৰে যিসমূহ অনুৰূপ কোণ হয়, অনুৰূপ কোণৰ সমষ্টি কিমান হ'ব? 180 ডিগ্ৰী হ'ব। ওকে, এতিয়া ইয়াতে কোৱা হৈছে যে x আৰু y অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণসমূহ কেনেকুৱা হ'ব? এটা মই উদাহৰণ দিছো। পুনৰবাৰ কৈছো, অংক আমি কিদৰে পঢ়িম? এক্সাম্পলছ লৈ, যাতে কিয় সেই টান যিখিনি কনচেপ্ট আমাৰ বাবে কি হৈ যায়? ইজি হৈ যায়। মই এটা এক্সাম্পল লৈ আহিছো, x - 2 = 0। অৰ্থাৎ ইয়াৰ পৰা মই কি লিখিব পাৰো? x = 2। ওকে, এতিয়া x - 2 = 0। এই পইণ্টটো বা x = 2 বুলি যেতিয়া মই কওঁ, সংখ্যা ৰেখাত যদি আপোনালোকে উপস্থাপন কৰে, কি কৰিব? এনেকে মাজত কি থাকে? শূন্য থাকে, তাৰপিছত 1 0 1 2 3 এইদৰে আগবাঢ়ি থাকে। মই যদি আপোনালোকক কওঁ কেৱল যে x = 2 টো প্লট কৰক, সংখ্যা ৰেখা আপোনালোকে ল'ব, 2 টো আপোনালোকে প্লট কৰি দিব। কিয়? মই এটা চলকৰ কথা কৈছো। কিন্তু আমাৰ এইটো চেপ্টাৰ কি হয়? দুটা চলক যুক্ত। গতিকে আমি এতিয়া কি কৰিব লাগিব? আৰু এটা চলক আনিব লাগিব। আশা কৰো এই কনচেপ্টটো বুজি পাইছে। কিয় মই ইয়াতে y এটা কথা আনিম? ঠিক আছে, এতিয়া এই ইকুৱেশ্যনটো মই এইদৰে লিখিম, x plus 0 into y। কিয় 0 into y লিখিছো? কাৰণ আমাক দিয়া ইকুৱেশ্যনত y নাই। মই এক্সাম্পল হিচাপে কি লৈছো? x - 2 = 0। আৰু y কেলে আনি আছো? কাৰণ আমি দুটা চলক যুক্ত কথা পঢ়ি আছো। যদি আমি কেৱল এটা চলকৰ কথা পঢ়িলোহেঁতেন, x = 2 লিখি আমি সংখ্যা ৰেখাত উপস্থাপন কৰিলোহেঁতেন, যিটো মই এইমাত্ৰ দেখালো। কিন্তু আমাৰ যিহেতু xy প্লেনৰ কথা চলি আছে, আমাৰ দুটা চলক যুক্তৰ সমীকৰণৰ কথা চলি আছে, আমি এটা y কনচেপ্টটো আনিবই লাগিব, y কথা আমি আনিবই লাগিব। x plus 0 into y লিখা মানে কি? 0 হ'ব, নাথিং। গতিকে 0 into y লিখা বা y নিলিখা একেই কথা। -2 is equal to 0।
এটা এই ইকুৱেশ্যনটোত মই y এর মান যিয়ে পুট কৰো 1 পুট কৰো 2 পুট কৰো 3 পুট কৰো 4 পুট কৰো মই কি পাম x এর মান সদায় কি পাম 2 এ পাম কাৰণ কিয় x plus 0 into y equal to 2 আমাৰ ইকুৱেশ্যনটো এইটো হয় এটা ইয়াৰে যদি মই সমাধানবোৰ উলিয়াও মই যদি y1 পুট কৰো y1 পুট কৰিলে কি হ'ব x plus 0 into 1 is equal to 2 অৰ্থাৎ x এর ভ্যালু কিমান 2 আপোনালোকে y এর মান 2 পুট কৰক কি পাবো y x plus 0 into 2 is equal to 2 অৰ্থাৎ x এর ভ্যালু কি পালে 2 অৰ্থাৎ y এর যিকোনো মানৰ বাবে x এর ভ্যালু কি পাই আছে 2 পাই আছে ঠিক আছে y কি যিকোনো মান হ'ব পাৰে 0 হ'ব পাৰে 1 হ'ব পাৰে -1 হ'ব পাৰে 2 হ'ব পাৰে -2 যিকোনো হ'ব পাৰে অৰ্থাৎ এই যেটো লেখ পাম আমি কেনেকুৱা পাম x এর মান সবতে কি হ'ব 2 হ'ব ঠিক আছে x এর মান কি হ'ব 2 হ'ব আমি 2 লৈকে আহি গলো x অক্ষত আমি 2 লৈকে আহি গলো এতিয়া y এর মান কি হ'ব বুলি কলো যিকোনো হ'ব পাৰে গতিকে 2 0 হ'ব পাৰে 2 1 হ'ব পাৰে 2 2 হ'ব পাৰে 2 3 হ'ব পাৰে 2 -1 হ'ব পাৰে গতিকে যেটা পইণ্টসমূহ মই কানেক্ট কৰি দিম এটা এনেকুৱা ৰেখা পাম যি ৰেখাডাল কি হ'ব y অক্ষৰ সমান্তৰাল হ'ব আৰু হেহে এই টপিকটোৰ নাম কি x অক্ষ আৰু y অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ এতিয়া আপোনালোকে লক্ষ্য কৰি এইটো বস্তু গম পাইছে যে এই যেটো ইকুৱেশ্যন আমি পালো x - 2 = 0 অৰ্থাৎ x = 2 আমি কি বুলি লিখিম তাৰ স্থানাংকসমূহ 2, r কিয় দৰাচলতে এই সমাধান বিলাকৰ r হে কিমান হ'ব 2, r 2, r মই কিয় লিখিছো r মানে কি এক y মান y যিকোনো মান হ'ব পাৰে r ৰ ভ্যালু যিকোনো হ'ব পাৰে আৰু x r ৰ যিকোনো মানৰ বাবে x ৰ ভ্যালু আমি কি পাই আছো 2 পাই আছো r 1 হওক 2 হওক 3 হওক এই ইকুৱেশ্যনটোত r ৰ ভ্যালু মই y ৰ ভ্যালুটো r বুলি ধৰি লৈছো কাৰণ r যিকোনো সংখ্যা হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে -1 হ'ব পাৰে -2 হ'ব পাৰে কিন্তু x ৰ মান আমি কিমান পাই আছো 2 এ পাই আছো গতিকে এই যিখিনি সমাধান এই সমাধানৰ r হি কি হ'ব 2, r কি হ'ব 2, r গতিকে এনেকুৱা ধৰণৰ ইকুৱেশ্যনৰ যিখিনি সমাধান হ'ব 2, r হাৰি তাৰ লেখটো কি হ'ব y অক্ষৰ সমান্তৰাল আপোনালোকে যদি লক্ষ্য কৰে এনেকুৱা ধৰণৰ ইকুৱেশ্যনসমূহ কেনেকুৱা হ'ব মই লিখিব পাৰো x = 2 অৰ্থাৎ x ৰ যিকোনো x ৰ ভ্যালু যদি মই a বুলি ধৰো অৰ্থাৎ যিকোনো এটা x = a মানে যিকোনো মই যদি সংখ্যা ধৰো তেতিয়া হলে কি হ'ব সেই যিখন লেখ পাম লেখটো কি হ'ব y অক্ষৰ সমান্তৰাল হ'ব আৰু ইনভাৰ্সলি আমি যদি কওঁ y = মই যদি 2 ললো হেতেন তেতিয়া হলে কি পালো হেতেন আমি এনেকুৱা এটা ৰেখা পালো হয় যেটো x অক্ষৰ সমান্তৰাল অৰ্থাৎ মই যদি y = a নামৰ এটা লেখ লওঁ তেতিয়া হলে সেই লেখডাল কি হ'ব x অক্ষৰ সমান্তৰাল হ'ব আশা কৰো এই কনসেপ্টটো সকলোৱে বুজি পাইছে এটা উদাহৰণ লৈছো twice x plus 1 = x - 3 সমীকৰণটো সমাধান কৰা আৰু এই সমাধানক প্ৰথমতে কি কৈছে সংখ্যা ৰেখাত উপস্থাপন কৰিব দিছে নেক্সট স্থানাংক তলত প্ৰদৰ্শন কৰি দেখুৱাবলৈ কোৱা হৈছে ওকে ইকুৱেশ্যনটো কি twice x plus 1 = x - 3 অৰ্থাৎ x টো ইফালে আহিব twice x minus x minus 3 minus plus 1 টো ইফালে যাব কি হ'ব -1 অৰ্থাৎ কি পালো twice x minus x মানে কিমান x আৰু -3 -1 মানে কিমান -4 অৰ্থাৎ আমি লেখডাল কেনেকুৱা পাইছো x - 4 অৰ্থাৎ x = a ধৰণৰ আৰু সেই লেখডালকে যদি মই সেই ইকুৱেশ্যনটোক যদি মই দুটা চলকযুক্ত হিচাপে লিখিব বিচাৰো মই কিদৰে লিখিম x plus 0 into y is equals to -4 যত আমাৰ y মান দিয়া হোৱা নাই এটা হয়তো আপোনালোকে লক্ষ্য কৰি ইটো গম পাইছে যে যেটো লেখ পাম সেই লেখটো কি হ'ব y অক্ষৰ কি হ'ব সমান্তৰাল কিয় আমাৰ কেনেকুৱা ধৰণৰ আহি পালো x = -4 আৰু যেতিয়া x = -4 আমি লিখিম অৰ্থাৎ x = -4 সেই পইণ্টটো যেতিয়া আমি কিহত প্লট কৰিম সংখ্যা ৰেখা প্লট কৰিম সংখ্যা ৰেখাটো কেনেকুৱা হয় মাজত শূন্য থাকে তাৰ ইফালে কি থাকে পজিটিভ নিগেটিভ আমাক কি দিয়া আছে x = কিমান -4 অৰ্থাৎ -1 -2 -3 এই -4 ত আহি আমি পইণ্টটো প্লট কৰিম আৰু এটোৱে হ'ব x = -4 ৰ প্লটিং অৰ্থাৎ আমি সংখ্যা ৰেখাত এইদৰে আমি উপস্থাপন কৰিম কাক x = -4 আৰু x = -4 কোনটো সমীকৰণ আমাক দিয়া থকা যেটো সমীকৰণ twice x plus 1 = x - 3 তাৰে সমাধান আশা কৰো এই কোৱেশ্চনটো সকলোৱে বুজি পাইছে এতিয়া মই কৈছো কি x - 4 টোক যদি মই দুটা চলকত লিখো কিদৰে লিখিম x plus 0 into y
ইকুৱেল টু -4 এটা y এর মান যিয়ে হোক 1 হোক 2 হোক 3 হোক 4 হোক অৰ্থাৎ মই r বুলি ধৰি লৈছো যিকোনো মান হোক কি হ'ব x ৰ মান সদায় -4 হ'ব অৰ্থাৎ -4 পইণ্টত আমি এনেকুৱা এটা লেখ পাম যি লেখটো কি হ'ব এই যেটো x এক্সিস এই y অক্ষৰ কি হ'ব সমান্তৰাল হ'ব অৰ্থাৎ এটো আমাৰ y এক্সিস এটো 0 1 2 3 এটো কি x এক্সিস এফালে নেগেটিভ x এক্সিস অৰ্থাৎ x ডেশ -1 -2 -3 -4 -5 আমাক কি কোৱা হৈছে মাইনাস আমাৰ ইকুৱেশনটো কি আছিল x + 0 * y = -4 y এর মান যিকোনো হোক x এর মান কি হ'ব সদায় -4 হ'ব গতিকে আমি কি কৰিম x ক -4 লৈকে আহি যাম আৰু এই ইকুৱেশন কোনটো আহি আছিল x = a হয়নে অৰ্থাৎ x এর মান কি কোনোবাটা কি হ'ব স্থানাঙ্ক কোনোবাটা ফিক্স পইণ্ট সেই ফিক্স পইণ্টৰ বাবে কি হ'ব যিডাল আমি ৰেখা পাম সেই ৰেখাডাল কি হ'ব y অক্ষৰ সমান্তৰাল আৰু তাৰ পইণ্টটো কি হ'ব -4 ওকে গতিকে এইদৰে আমি অঙ্কন কৰিছো আৰু ভালদৰে যেটো লিখা আছে গ্ৰাফখন মতে বহুৱাই দিছো আশা কৰো এনেকুৱা ধৰণৰ কনসেপ্টৰ কোৱেশ্চন আহিলে সকলোৱে শুদ্ধকৈ কৰি আহিব যদি মোক y = -4 পালো হেতেন অৰ্থাৎ 0 * x যদি মই লিখিলো হেতেন 0 * x + y = -4 তেতিয়া হলে যেটো লেখ পালো হয় এটো কেনেকুৱা হল হেতেন x অক্ষৰ সমান্তৰাল অৰ্থাৎ এইদৰে আহিল হেতেন আশা কৰো সকলোৱে কনসেপ্টটো বুজি পাইছে যেনেকুৱা আহক আপোনালোকে অঙ্কন কৰিব পাৰিব কেৱল কনসেপ্টটো মনত ৰাখিব যে কেনেকুৱা ধৰণে আমি তো সলভ কৰিছিলো নেক্সট প্ৰথম যেটো আমাৰ ফোৰ্থ চেপ্টাৰ আছিল দুটা চলকৰ ৰৈখিক সমীকৰণ তাতে যিসমূহ ইম্পৰ্টেন্ট কনসেপ্ট আছিল আমি ইতিমধ্যে খিনি ডিসকাশন কৰিলো সেইখিনি আমি ডিসকাস কৰিলো নেক্সট আমাৰ ইম্পৰ্টেন্ট চেপ্টাৰ আছে যেটো চেপ্টাৰ নম্বৰ 5 হয় অৰ্থাৎ ইউক্লিডৰ জ্যামিতিৰ পৰিচয় সেই চেপ্টাৰৰ যিসমূহ ইম্পৰ্টেন্ট কনসেপ্ট হয় সেই কনসেপ্টসমূহ আমি এতিয়া ডিসকাস কৰিবলৈ গৈ আছো বেসিক্যালি এই চেপ্টাৰটো থিওৰি বেস কোৱেশ্চন হয় অকমান থিওৰি বেস কনসেপ্ট বেছি আছে যে ইউক্লিডৰ দ্বাৰা দিয়া যিসমূহ সংজ্ঞা যিখিনি পস্তুলেট বা এক্সিয়ম সেইখিনি পঢ়িবলৈ পাম সেইসমূহ আমি পঢ়িব লাগিব মুখস্থ কৰিব লাগিব তাৰ ভিত্তিত আমি কি কৰিব লাগিব গণিতৰ যিসমূহ সাম বা অংক আছে আমি সমাধান কৰিব লাগিব গতিকে প্ৰথমতে আছে ইউক্লিডৰ যেটো সত্য সিদ্ধ আৰু স্বীকাৰ্য অৰ্থাৎ ইউক্লিডৰ যিসমূহ এক্সিয়মছ আৰু পস্তুলেট আমি খিনি পঢ়িব লাগিব ইউক্লিডে যিসমূহ ডেফিনেশন দিছিলে সেইসমূহ কেনেকুৱা ধৰণৰ আছিল প্ৰায় তেওঁ 23টা ডেফিনেশন দিছিলে ঠিক আছে তেওঁ ডেফিনেশন সমূহ কি ধৰণৰ আছিল যে এটা ৰেখা কি হয় ৰেখা প্ৰস্থহীন এটা দিগ গতিকে যি সময়ত ইউক্লিডে এইসমূহ ডেফিনেশন দিছিলে সেই সময়ত এই ৰেখা বা দিগৰ তাৰে যিসমূহ সংজ্ঞা সেই সংজ্ঞাসমূহ পূৰ্ণ হৈ উঠা নাছিল গতিকে তাৰ বাবে তেওঁ কি দিব লগিয়া আছিল কিছুমান এক্সিয়মছ বা স্বতঃসিদ্ধ বা পস্তুলেট যাক আমি স্বীকাৰ্য বুলি কওঁ এতিয়া সেই স্বীকাৰ্য বা পস্তুলেটছ বা এক্সিয়মছ বা স্বতঃসিদ্ধসমূহ কেনেকুৱা আছিল আমি সেই সমূহ এটা পঢ়িবলৈ গৈ আছো তলত ইউক্লিডৰ কিছুমান স্বতঃসিদ্ধ দিয়া হ'ল এতিয়া ইয়াৰ পৰা কোৱেশ্চন আহে আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন আমি সেইসমূহ ডিসকাস কৰিম যে ইউক্লিডৰ যিসমূহ স্বতঃসিদ্ধ হয় বা যিসমূহ এক্সিয়মছ হয় তাৰ লগত কিদৰে এটা কোৱেশ্চন ৰিলেট হৈ থাকে প্ৰথমটো দিয়া হৈছে যে একেটা বস্তুৰ লগত সমান বস্তুবোৰৰ এটা আনটোৰ লগত সমান অৰ্থাৎ কি ক'ব বিচাৰিছে ধৰা হ'ল মই আপোনাৰ আপুনি এইটো আপুনি ঠিক আছে আপোনাৰ এটা ফ্ৰেন্ড আছে ইয়াতে আনটো ফ্ৰেন্ড আছে ইয়াতে আপোনাৰ যিমান ওয়েট হয় আপোনাৰ এই এ নামৰ ফ্ৰেন্ডটোৰ ওয়েটৰ লগতো কি হয় সমান এই ফ্ৰেন্ডটোৰ নাম হ'ল বি আপোনাৰ ওয়েটটো বি ফ্ৰেন্ডৰ লগতো একে হয় এতিয়া মোক কক যদি আপোনালোকৰ ওয়েট এৰ লগতো সমান এৰ লগতো সমান অৰ্থাৎ কি এই দুইজনৰ ওয়েটটো কি হ'ব সমান হ'ব অৰ্থাৎ এটা ক'বলৈ বিচৰা কথাটো হ'ল যে x অৰ্থাৎ যদি মই x = a বুলি লিখো আৰু y = মই a বুলিয়ে লিখো অৰ্থাৎ কি x ও a এর সমান y ও a এর সমান অৰ্থাৎ মই কি ক'ব পাৰিম ইয়াৰ পৰা যে x আৰু y কি হ'ব সমান হ'ব যদি ভালদৰে পঢ়ি চাও যে একেটা বস্তুৰ লগত সমান বস্তুবোৰৰ এটা আনটোৰ লগত সমান একেটা বস্তু চাও a ৰ লগত x ও সমান a ৰ লগত y ও সমান গতিকে আমি কি পাম x ৰ লগত y সমান সমান একেবাৰে ইজি কনসেপ্ট গতিকে ফাৰ্স্টটো আমাৰ হৈ গ'ল সেকেন্ড কি দিয়া আছে সমান সমান বস্তুৰ লগত সমান সমান বস্তুৰ লগত একে সমান বস্তু যোগ কৰিলে যোগফলবোৰ সমান হ'ব এতিয়া ধৰা হ'ল
x প্লাছ x আৰু y কি মানটো সমান সেকেন্ডটো কি কোৱা হৈছে অৰ্থাৎ ধৰা হল দুটা বস্তু সমান সেই সমান বস্তু দুটাৰ লগত যদি মই আন সমান বস্তু দুটা যোগ কৰি দিওঁ আমি যিটো মান পাম সেই মানসমূহ কি হৈ থাকিব সমানে হৈ থাকিব অৰ্থাৎ সমান সমান বস্তুৰ লগত একে সমান বস্তু যোগ কৰিলে যোগ ফলবোৰো কি হ'ব সমান হ'ব মই কলো x equals to y ঠিক আছে x আৰু y ৰ মান সমান এতিয়া মই যদি x ৰ লগতো 2 যোগ কৰো y ৰ লগতো 2 যোগ কৰো তেতিয়া হলে কি হ'ব তেওঁলোকৰ মানটো সমানে হৈ থাকিব এতিয়া ধৰা হল 2 equal to 2 হয়নে বাৰু দুইটা বস্তু সমান মই যদি দুইফালে এক এটা যোগ কৰি দিওঁ তেতিয়াও কি হ'ব 3 হ'ব হয়নে অৰ্থাৎ দুইফালে মানটো কি হৈ থাকিল সমান হৈ থাকিল এখন তুলাচনী আছে তুলাচনীখন বেলেন্স হৈ আছে অৰ্থাৎ দুইফালে 1 কেজি হৈ আছে অৰ্থাৎ তুলাচনীখন বেলেন্স হৈ আছে মই যদি দুইফালে আৰু 50 গ্ৰাম আৰু যিকোনো এটা ওয়েট দি দিওঁ ধৰা হল 500 গ্ৰামৰ যদি ডগা দুটা দি দিওঁ তাৰ পিছতো কি হ'ব তুলাচনীখন বেলেন্সে হৈ থাকিব হয়নে অৰ্থাৎ সমান বস্তুৰ লগত যদি আমি একে বস্তু যোগ কৰো আমি যিটো ফলাফল পাম সেই ফলাফলটো কি হ'ব একেই হ'ব সমানে হৈ থাকিব গতিকে এই দুটা কনসেপ্ট একেবাৰে ইজি থাৰ্ড কনসেপ্টটো দিয়া যায় সমান সমান বস্তুৰ পৰা একে পৰিমাণ বিয়োগ কৰিলে বিয়োগফলবোৰো সমান হ'ব সেম কনসেপ্ট এটা কি কৰিছিলো যোগ কৰিছিলো তাতে বিয়োগ কৰিছো অৰ্থাৎ এবাৰ মই যদি কওঁ x plus y ইকুৱেল হয় আৰু মই যদি x ৰ পৰা 2 মাইনাস কৰিছো y ৰ পৰা 2 মাইনাস কৰিছো আলটিমেটলি ফলাফলটো কি একে পাম এবাৰ দুইখন ডগা পাল্লা সমান হৈ আছে মই দুই ফালৰ পৰা 50 গ্ৰাম কমাই দিলো তাৰ পিছতো কি হ'ব ডগা পাল্লাখন বেলেন্সে হৈ থাকিব সমানে হৈ থাকিব সেম কনসেপ্ট আমি ইয়াতে প্ৰয়োগ কৰিছো যিবোৰ বস্তু এটা আনটোৰ লগত সম্পূৰ্ণৰূপে মিলি যায় সেইবোৰক পৰস্পৰ সমান বুলি কোৱা হয় অৰ্থাৎ মই দুডাল ৰেখা লৈছো এইটো এডাল ৰেখা আৰু এডাল ৰেখা এইটো যদি দুইডাল ৰেখা পৰস্পৰ মিলি গৈছে মানে কি সমান হৈছে অৰ্থাৎ সেই কনসেপ্টটোকে ইয়াতে কোৱা হৈছে সম্পূৰ্ণ বস্তু এটা তাৰ অংশতকৈ ডাঙৰ নিশ্চয়কৈ এতিয়া কোনোবা এটা আমাৰ মানৱ শৰীৰটো ধৰা হল সম্পূৰ্ণ বস্তু আমাৰ এটা অংশ কি হ'ব ধৰা হল মোৰ হাতখন মোৰ হাতৰ তলুৱাখন মোৰ হাতৰ তলুৱাতকৈ মোৰ গোটেই শৰীৰটো সৰু জানো নহয় মোৰ হাতৰ তলুৱাতকৈ মোৰ শৰীৰটো ডাঙৰ কাৰণ মোৰ গোটেই শৰীৰটো যদি সম্পূৰ্ণ বস্তু হয় তাৰে যিকোনো এটা অংশ কি হ'ব মোৰ শৰীৰতকৈ সৰু হ'ব অৰ্থাৎ সম্পূৰ্ণ বস্তুটো মোৰ শৰীৰটো মোৰ শৰীৰৰ যিকোনো এটা অংশতকৈ কি হ'ব নিশ্চয় ডাঙৰ হ'ব অৰ্থাৎ যিকোনো এটা বস্তুৰ সাবসেটটো সেই সাবসেটটোতকৈ নিশ্চয় ডাঙৰ হ'ব সাবসেটটো সৰু হ'ব সেই কনসেপ্টতে কোৱা হৈছে অৰ্থাৎ মই যদি এটা আপেল লৈছো এটা যিকোনো ফল লৈছো ফলটোৰ পৰা মই এটা অংশ লৈ লৈছো সেই অংশতকৈ গোটেই আপেলটো নিশ্চয় ডাঙৰ হ'ব সেইটো কনসেপ্টতে বুজোৱা হৈছে একে বস্তুৰ দুগুণবোৰ পৰস্পৰ সমান সেম কনসেপ্ট যদি দুটা বস্তু একে হয় সিহঁতৰ দুগুণো কি হ'ব সমান হ'ব ঠিক আছে x আৰু y সমান twice x আৰু twice y কি হ'ব সমানে হ'ব একে বস্তুৰ আধাবোৰ পৰস্পৰ সমান সেম কনসেপ্ট x আৰু y যদি সমান x আৰু y ৰ হাফবোৰো কি হ'ব সমান হ'ব গতিকে দুটা বস্তু যদি সমান হয় আৰু দুইফালে যদি সমান বস্তু আমি যোগ কৰিছো বিয়োগ কৰিছো পূৰণ কৰিছো আৰু হৰণ কৰিছো তেতিয়াহ'লে আমি যিসমূহ ফলাফল পাম সেই ফলাফলসমূহ কি হ'ব একেই হ'ব গতিকে এইকেইটা কি আছিলে ইউক্লিডৰ স্বতঃসিদ্ধ যিসমূহক আমি ইউক্লিডছ এক্সিয়মছ বুলি কওঁ নেক্সট হৈ গ'ল ইউক্লিডৰ যিসমূহ স্বীকাৰ্য ইয়াতে আমি মূলতঃ পাঁচটা স্বীকাৰ্য পাওঁ প্ৰথম স্বীকাৰ্যটো কি এডাল সৰল ৰেখা এটা বিন্দুৰ পৰা আন যিকোনো এটা বিন্দুলৈ টানিব পাৰি এতিয়া মই এটা বিন্দু লৈছো ইটো বিন্দু লৈছো আৰু এটা বিন্দু লৈছো দুইটা বিন্দুৰ মাজত মই কি সৰল ৰেখা এটা অংকন কৰিব পাৰিছো আৰু সেই কনসেপ্ট আমাৰ স্বীকাৰ্য 1ত কোৱা হৈছে যে এডাল সৰল ৰেখা এটা বিন্দুৰ পৰা আন যিকোনো এটা বিন্দুলৈ টানিব পাৰি নেক্সট স্বীকাৰ্যটো কোৱা হৈছে যে এডাল সীমিত ৰেখা বা ৰেখাখণ্ড অসীমভাৱে বঢ়াই দিব পাৰি অৰ্থাৎ এডাল সীমিত ৰেখাখণ্ড আমি কি কৰিব পাৰো এইদৰে অসীমভাৱে বঢ়াই দিব পাৰো সেইটো কোৱা হৈছে আমাৰ দ্বিতীয় স্বীকাৰ্য 3 নম্বৰ স্বীকাৰ্যত কোৱা হৈছে এটা বৃত্ত যিকোনো কেন্দ্ৰ আৰু যিকোনো ব্যাসাৰ্ধলৈ আঁকিব পাৰি এতিয়া মই যদি কওঁ মোৰ এইটো কেন্দ্ৰ হয় মই কৈছো মই ব্যাসাৰ্ধ লৈছো 2 সেন্টিমিটাৰ ধৰা হল উদাহৰণস্বৰূপে এতিয়া এই 2 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ এইটোক সেন্টাৰ লৈ মই এটা বৃত্ত অংকন কৰিব পাৰো মই যতে কেন্দ্ৰ লওঁ মই যদি এটা কেন্দ্ৰ লওঁ মই যদি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ লওঁ মই ইয়াতো এটা বৃত্ত অংকন কৰিব পাৰিম গতিকে সেই কথাটো এটা কোৱা হৈছে যে সকলো যে
এটা বৃত্ত যিকোনো কেন্দ্ৰ আৰু যিকোনো ব্যাসাৰ্ধলৈ কি কৰিব পাৰি অংকন কৰিব পাৰি 4 নম্বৰ চিকাজত কৈছে সকলোবোৰ সমকোণ পৰস্পৰ সমান সমকোণ মানে কি 90 ডিগ্ৰী এতিয়া মই ইয়াতে 90 ডিগ্ৰী এটা অংকন কৰো অৰ্থাৎ এইদৰে ইয়াতে 90 ডিগ্ৰী এটা অংকন কৰিছো এইদৰে দুইটা কি হ'ব সমানে হ'ব সকলোবোৰ সমকোণ কি হ'ব 90 ডিগ্ৰী সকলো সমকোণ পৰস্পৰ সমান সকলোবোৰ সমকোণৰ মান কি 90 ডিগ্ৰী কব তেনেকুৱা সমকোণ আছে নেকি যাৰ মান 70 ডিগ্ৰী নাই সকলোবোৰ সমকোণ কি হয় 90 ডিগ্ৰী গতিকে সকলোবোৰ সমকোণ কি হ'ব পৰস্পৰ সমান গতিকে হেতুৱে কৈছে আমাৰ চিকাৰ্য নম্বৰ 4 চিকাৰ্য নম্বৰ 5 যেটো আছে হেতু অলপ ইম্পৰ্টেন্ট হেতু বহুত গুৰুত্বপূৰ্ণ সকলোৱে যেন মন দি চাই যে যদি এডাল ৰেখা আন দুডাল ৰেখাৰ ওপৰত আপতিত হয় আৰু ই সৃষ্টি কৰা একেফালৰ অন্তঃকোণ দুটা একেফালে একেলগে লৈ দুই সমকোণতকৈ কম হয় তেন্তে ৰেখা দুডাল অসীমভাৱে বঢ়াই দিলে যি ফালৰ অন্তঃকোণৰ সমষ্টি দুই সমকোণতকৈ কম হ'ব আমি কম যে ৰেখা দুডাল মিলিত হ'ব এতিয়া আমি জানো যে দুটা আমি যদি সৰলৰেখা লওঁ সমান্তৰাল ৰেখা লওঁ এইদৰে যদি মই ছেদক এটা অংকন কৰো এইফালে সৃষ্টি হোৱা এইফালে সৃষ্টি হোৱা কোণসমূহক কি বুলি কোৱা হয় অন্তঃকোণ এতিয়া এই দুইডাল ৰেখা এতিয়া পৰস্পৰ লগ নলগাকৈ গৈ থাকিব কেতিয়া যেতিয়া এই দুইটা ৰেখাৰ এই দুইটা অন্তঃকোণৰ যোগফল কি হ'ব 180 ডিগ্ৰী যদি এই দুইটা ৰেখা যদি অন্তঃকোণৰ যোগফলটো 180 কে কম হয় তেতিয়া আমি কম পাম যে এই ৰেখা দুডাল অলপমান এইদৰে বেন্ড হৈ আছে বেন্ড হোৱাৰ ফলত কি এই দুইটা কোণৰ যোগফল কি হৈ আছে 180তকৈ কম হৈ আছে 180 মানে দুই সমকোণ আৰু যদি এইদৰে বেন্ড হৈ আছে যদি দুই সমকোণতকৈ কম হৈ আছে আমি কি ক'ব পাৰিম আমি যদি অসীমলৈ যদি বঢ়াই দিবলৈ চেষ্টা কৰো আমি গম পাম যে এটা পইণ্টত সেই ৰেখা দুডাল কি হৈছে এইদৰে মিলিত হৈছে আৰু সেই কনসেপ্টটো ইয়াতে কোৱা হৈছে চিকাৰ্য নম্বৰ 5 আশা কৰো এটা সকলোখিনি চিকাৰ্য সকলোৱে বুজি পাইছে সকলোৱে যাতে স্ক্ৰিনশ্বট লৈ যাতে পিছলৈ পঢ়িবলৈ সুবিধা হয় নেক্সট ইউক্লিডৰ পঞ্চম চিকাৰ্যৰ দুটা সমতুল্য উক্তি আমাক ইয়াতে পঢ়িবলৈ পোৱা গৈছে যে প্ৰতিডাল ৰেখা L আৰু ইয়াৰ ওপৰত নথকা প্ৰতিটো বিন্দু P ৰ বাবে এডাল একক ৰেখা আমি M পোৱা যায় যি P বিন্দুৰ মাজেৰে যায় আৰু L ৰ সমান্তৰাল আমি কি কৈছো প্ৰতিডাল ৰেখা আমি L লৈছো ঠিক আছে আমি এডাল ৰেখা L অংকন কৰি লৈছো ঠিক আছে ইয়াৰ ওপৰত নথকা এটা P বিন্দু P এটা বিন্দু মই লৈ লৈছো ইয়াৰ ৰেখাডালৰ ওপৰত এটা বিন্দু লৈছো যেটো ইয়াৰ ওপৰত নাই মানে বেলেগ এটা পইণ্টত লৈছো P ঠিক আছে P ৰ বাবে এটা একক ৰেখা M পোৱা যায় যি P বিন্দুৰ মাজেৰে যায় আৰু L ৰ কি হয় সমান্তৰাল অৰ্থাৎ আমি এই P বিন্দুৰ মাজে এটা ৰেখা পাম যিডাল L ৰ কি হ'ব সমান্তৰাল হ'ব এডাল ৰেখা L ললো এটা বিন্দু লৈছো P যিটো বিন্দু L ৰ ওপৰত নাই আৰু সেই P বিন্দুৰ মাজেৰে এডাল একক ৰেখা পোৱা যায় যি P বিন্দুৰ মাজেৰে যায় আৰু L ৰ কি হ'ব সমান্তৰাল হ'ব এইটো প্ৰথম উক্তি দুডাল নিৰ্দিষ্ট কটাকটি কৰা ৰেখা একেডালে ৰেখাৰ সমান্তৰাল হ'ব নোৱাৰে গতিকে কি কৈছে যদিহে তেওঁলোকে পৰস্পৰ কটাকটি কৰি আছে ক'বাত পইণ্টত সেই ৰেখাডাল কি হ'ব সমান্তৰাল হ'ব নোৱাৰে কাৰণ তেওঁলোকৰ যিটো অন্তঃকোণৰ সমষ্টি কি হৈছে 180 বা দুই সমকোণতকৈ কম হৈ আছে নেক্সট আমাৰ এটা অংক আছে ইয়াতে সেই অংকটো কৰিলে আমি কিয় এই এক্সিয়মছ বা কিয় এই স্বতঃসিদ্ধি বা পষ্টুলেটছ খিনি বা চিকাৰ্যখিনি পঢ়িব লাগে সকলোৱে বুজি পাই যাব এটা কোৱেশ্চন লৈছো যে যদি এ বি আৰু চি এটা ৰেখাৰ ওপৰত তিনিটা বিন্দু এ আৰু বি আৰু এ বি আৰু চি লোৱা হৈছে আৰু এ বি আৰু চিৰ মধ্যৱৰ্তী বিন্দু তেন্তে প্ৰমাণ কৰা যে এ বি প্লাছ বি চি ইজ ইকুৱেল টু এ চি এতিয়া এ আৰু চি দুটা বিন্দু হয় AC ৰ মাজৰ মধ্যৱৰ্তী মানে মাজত থকা বিন্দুটো কি হয় B হয় এতিয়া আমাক কৈছে যে AB + BC = AC এতিয়া আমি চিত্ৰত দেখিটো গমে পাইছো যে নিশ্চয়কৈ AB + BC কৰিলে আমি AC পাওঁ যেটো আমি বেলেগ বেলেগ কোৱেশ্চন কনসেপ্টৰ কোৱেশ্চন ব্যৱহাৰ কৰো কিন্তু এইটো চেপ্টাৰত আহিছে যে প্ৰমাণ কৰক যে AB + BC কি হয় AC ৰ সমান হয় সেইটো আমি কি কৰিব লাগিব প্ৰমাণ কৰিব লাগিব কিদৰে প্ৰমাণ কৰিম আমি ইউক্লিডৰ পষ্টুলেট যিসমূহ আমি এক্সিয়মছ পাইছিলো সেইসমূহ ব্যৱহাৰ কৰো চিত্ৰত AB + BC ৰ সৈতে মিলিত হৈছে কি হৈছে AC এতিয়া এই চিত্ৰত দুডাল ৰেখা আছে এইদৰে ভাবক এডাল ৰেখা কি হয়
এই AC ৰেখাডাল AC কি হয় এটা ৰেখা হয় ঠিক আছে আন এটা ৰেখা কি হ'ব মই ধৰি ললো যে এই যে AB প্লাস BC এই ৰেখা AC এটা বেলেগ ৰেখা বুলি হ'ব AB plus BC এটা বেলেগ ৰেখা ঠিক আছে আমাক দেখাব দিছে AB plus BC AC হ'ব লাগে মই কৈছো ঠিক আছে তাৰ বাবে আমি প্ৰথমতে কি ভাবি লম যে AB plus BC এটা বেলেগ ৰেখা হয় AC এটা বেলেগ ৰেখা হয় ঠিক আছে AC ৰেখা কোনডাল হয় এইডাল হয় AB plus BC ৰেখা কোনডাল হয় এইডাল হয় অৰ্থাৎ আমি ইউক্লিডৰ শতসিদ্ধ যেটো 4 আছিলে 4 মতে যিবোৰ বস্তু এটা আনটোৰ লগত সম্পূৰ্ণৰূপে মিলি যায় সেইবোৰ কি হয় সমান হয় আৰু সেইভাবে আমি ক'ব পাৰো AB plus BC AC এতিয়া আমি যে লক্ষ্য কৰো যেটো AB plus BC এটো AC এটো অৰ্থাৎ দুইটা ৰেখা কি হৈছে এইদৰে মিলি গৈছে না নাই মিলি যোৱা মানে কি ইউক্লিডৰ 4 নম্বৰ শতসিদ্ধ মতে আমি কি পাইছিলো যে দুটা বস্তু আমি সম্পূৰ্ণৰূপে মিলি যায় সেই বস্তু দুটা বা সেই মান দুটা কি হ'ব সমান হ'ব আৰু সেইভাবে আমি ক'ব পাৰো যে AB plus BC AC এই সমাধানত ধৰি লোৱা হৈছে যে দুটা বিন্দুৰ মাজেৰে একক ৰেখাই পাৰ হ'ব পাৰে ঠিক আছে গতিকে এই সমূহ কোৱেশ্চন আমি ডিসকাস কৰিলো ইউক্লিডৰ চেপ্টাৰৰ পৰা প্ৰায় আমি দেখিবলৈ পাওঁ এনেকুৱা ধৰণৰ প্ৰশ্ন আহে গতিকে এই চেপ্টাৰ দুটা মই এটা সমাপ্ত কৰিছো এবাৰ ডিসকাস কৰি লওঁ যে আমি আজি ক্লাছটোত কি শিকিলো ওকে ফাৰ্স্ট চালো যে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ কথা তাতে কি চালো আমি যে প্ৰথম চালো এটা ৰৈখিক সমীকৰণৰ সমাধান পুনৰবাৰ কৈছো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ মানে কি এনেকুৱা এটা সমীকৰণ যত কি আছে দুটা চলক আছে যাৰ মাত্ৰা কি এক হয় আৰু সেই সমূহ সমীকৰণৰ ৰেখা ৰৈখিক সমীকৰণ কিয় কোৱা হয় যেটো লেখ পাওঁ যেটো আমি ৰেখা পাওঁ সেই ৰেখাডাল কি হয় সৰল ৰেখা হয় তাৰ বাবে কি বুলি কোৱা হয় ৰৈখিক সমীকৰণ আমি প্ৰথমতে চালো যে এটা ৰৈখিক সমীকৰণৰ সমাধানসমূহ কিদৰে উলিয়ায় সেই সমাধানসমূহ কিদৰে লিখে তাৰ পিছত পঢ়িলো সেই সমাধানসমূহ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ লেখত কিদৰে বহুৱায় আৰু লেখত আমি কি পঢ়িছিলো যে যিডাল লেখ পাওঁ বা ৰেখা পাওঁ সেই ৰেখাডালৰ ওপৰত থকা প্ৰতিটো বিন্দুৱে হয় কি হয় সেই সমীকৰণৰ সমাধান হয় আৰু যিসমূহ বিন্দু সেই ৰেখাডালৰ ওপৰত নাথাকে সেইসমূহ কি হয় সেই ৰৈখিক সমীকৰণৰ সমাধান নহয় থাৰ্ড পইণ্টটো কি আছিল x অক্ষ আৰু y অক্ষৰ সমান্তৰাল ৰেখাৰ যিসমূহ সমীকৰণ সেই সমীকৰণসমূহ আমি কিদৰে লিখো বা কিদৰে আমি উপস্থাপন কৰো বা কিদৰে অঙ্কন কৰিছিলো সেইসমূহ আমি পঢ়িছিলো নেক্সট আমি পঢ়িলো যে ইউক্লিডৰ জ্যামিতিৰ পৰিচয় তাতে আমি পঢ়িলো যে ইউক্লিডৰ কিছুমান শতসিদ্ধ অৰ্থাৎ ইউক্লিডৰ এক্সিয়মছ পঢ়িলো ওকে ইউক্লিডৰ যেটা আমি এক্সিয়মছ পঢ়িম তাৰ আগতে যিসমূহ ডেফিনেশন আছিল সংজ্ঞা সেই সংজ্ঞাসমূহ চাই লব পাৰি কিতাপত আছে ভালদৰে তেওঁ মূলত 23টা সংজ্ঞা দিছিলে যিসমূহ তাৰে কেইটামান সংজ্ঞা আমাৰ কিতাপত দিয়া হৈছে উদাহৰণস্বৰূপে প্ৰস্থহীন দিঘৰ কথা কৈছিলে যে প্ৰস্থহীন দিঘ হৈছে ৰেখা যে অৰ্থাৎ বিন্দু হৈছে যাৰ শেষ অন্ত নাই এনেকুৱা ধৰণৰ কিছুমান ডেফিনেশন দিছিলে একেবাৰে সহজ সেইখিনি এবাৰ পুনৰাই ৰিভাইজ কৰি লব সেইখিনিৰ পৰা কোৱেশ্চন আহিব পাৰে তাৰ পিছত আমি চাইছিলো যে ইউক্লিডৰ স্বীকাৰ্যবোৰ কি হয় আৰু ইউক্লিডৰ পঞ্চম স্বীকাৰ্য দুটা সমতুল্য উক্তি আৰু ইয়াৰ ওপৰত বেছ কৰি আমি এটা উদাহৰণ চালো আৰু কিতাপৰ ইয়াৰ লগত জড়িত বহুখিনি উদাহৰণ আছে মই এটো লক্ষ্য কৰি ভিডিওখন বা সেশনটো বনাইছো যাতে ভিডিওটো বহুত বেছি লং দীঘল নহয় কাৰণ মই এটো বুজি পাওঁ যে আপোনালোকৰ পৰীক্ষা নিচে কাক চাপিছে আৰু মই আগতে কৈছো আমাৰ লক্ষ্য এটো নহয় যে আমাৰ ভিডিওছ কিমান ভিউজ আহক কিমান লাইকস আহক আমাক লাগে যে আমাৰ যিখিনি যে প্ৰচেছৰ চলি আছে যিখিনি ভিডিও বা সেশন গৈ আছে সেইখিনি চাই যদি এজন শিক্ষাৰ্থী ক'ব পাৰে যে তেওঁৰ যিটো প্ৰস্তুতি সেই প্ৰস্তুতিটো আৰু ভাল হৈছে আমি গম পাম যে আমি আমাৰ লক্ষ্যৰ প্ৰতি আৰু একখোজ আগুৱাই গৈছো গতিকে এইখিনিকে কৈ মই আজি এই ক্লাছটো সামৰিছো আশা কৰিছো যে প্ৰত্যেক গৰাকী শিক্ষাৰ্থীৰে যিকোনো প্ৰস্তুতি চলি আছে সেই প্ৰস্তুতি ভালদৰে গৈ আছে যদি কিবা ডাউট থাকে আমাক কমেন্ট সেকশনত জনাব ই শ্ৰেণীৰ গোটেই টিম আপোনাৰ লগত আছে আশা এইখিনিকে কৈ মই আজি ক্লাছটো সামৰিছো আৰু ধন্যবাদ জ্ঞাপন কৰিছো